নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে নিৰ্বাচনী ফলাফল ঘোষণা হ'ল। এই আমি সকলোৱে দেখিবলৈ পাৰোঁ যে বিজেপিৰ সপক্ষত 5-0 এই ফলাফল। ৰাজ্যত ঐক্যবদ্ধ বিৰোধীৰ বিকল্প হ'ব পাৰিব হয়তো বিজেপিৰ, কিন্তু বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে যিটো আঞ্চলিক শক্তিৰ সৈতে কংগ্ৰেছে যিটো বুজাপৰা হৈছিল, এই বুজাপৰা নোহোৱাৰ ফল হয়তো এইবাৰ নিৰ্বাচন দেখিবলৈ পোৱা গ'ল। কিন্তু এই গোটেই ফলাফলে আচলতে 26ৰ নিৰ্বাচনৰ কাৰণে কি সূচাইছে? 26ৰ যি নিৰ্বাচন আমাৰ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব পাৰিব নোৱাৰে। আৰু যদি বিৰোধী ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে কি ধৰণৰ হ'ব পাৰে নিৰ্বাচনী ফলাফল আৰু কিমান সুবিধাজনক হ'ব শাসকীয় পক্ষৰ কাৰণে স্থিতি, আমি এইবিলাক বিষয়ে কথা পাতিম। আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে 26ত বিৰোধী ঐক্যৰ ভৱিষ্যত কি। এই সন্দৰ্ভত আলোচনা কৰাৰ কাৰণে আমাৰ সৈতে ষ্টুডিঅ'ত আছে বেদব্ৰত বৰা, তেখেত কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ, জ্যোতিসম বৰদলৈ, তেখেত কংগ্ৰেছ দলৰ বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ। আমাৰ সৈতে আছে অদীপ কুমাৰ ফুকন, ৰাজনৈতিক বিশ্লেষক, লেখক। আমাৰ সৈতে আছে নিবন্ধকাৰ বিশ্লেষক ছাইদুল ইছলাম, আৰু আছে জিয়াউৰ ৰহমান, অসম জাতীয় পৰিষদৰ তেখেতে মুখপাত্ৰ লগতে সম্পাদক। মই আহিছোঁ অদীপ কুমাৰ ফুকনলৈ, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আমি যিটো দেখিলোঁ যে এইবাৰ যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এই নিৰ্বাচনত এক প্ৰকাৰ বিৰোধীক তছনছ কৰি পেলাইছে। যদিও বিৰোধীয়ে চেষ্টা কৰিছিল, কংগ্ৰেছ দলে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু এক প্ৰকাৰ সকলো তছনছ কৰি পেলাই বিজেপিয়ে 5খন আসন নিজৰ দখললৈ নিলে লগত মিত্ৰশক্তিৰ সহায়ত। আপুনি কি দেখিছে অসমত বিৰোধীৰ ভৱিষ্যত? মই যদি আপোনাক একেষাৰে সুধোঁ, যিহেতু পৰৱৰ্তী নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনসকলে গাইগুটীয়াকৈ খেলিব, তাৰপিছত আচল নিৰ্বাচন হ'ব 26ৰ বিধানসভা নিৰ্বাচন, আপুনি ভৱিষ্যত কি দেখিছে? বিৰোধী ৰাজনৈতিক দলবিলাকৰ কথা নাজানো, ৰাইজ কিন্তু বিৰোধী। বৰ্তমান গোটেই ব্যৱস্থাটো বা বিভিন্ন ধৰণৰ যি প্ৰক্ৰিয়া চলি আছে শাসক গোষ্ঠীৰ বিভিন্ন ক্ষেত্ৰত ৰাইজ যথেষ্ট বিৰোধী। কিন্তু ৰাজনৈতিকভাৱে কি ধৰণৰ লৈ যাব এইটো ৰাজনৈতিক দলবিলাকে সিদ্ধান্ত কৰিব। ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কি ধৰণৰ বা পিপলছ ৰাজনীতি কিন্তু এটা বেলেগ আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বেলেগ। এই গোটেই বিষয়টোতে আমি লক্ষ্য কৰোঁ যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে এটা পৰ্যায়লৈকে যাব, মানুহৰ আশা তেওঁলোকে পূৰণ কৰিব, এই ধৰণৰ কিন্তু ধাৰণা খুব শক্তিশালীভাৱে আছিল। আৰু সেইকাৰণে উপ নিৰ্বাচনত যথেষ্ট ধৰণৰ গুৰুত্ব দিছিল। উপ নিৰ্বাচনখন নহয়, উপ নিৰ্বাচনৰ প্ৰায় 100 দিনমান আগৰ পৰাই এটা পৰিৱেশ এটা ৰাজ্য অসমত সৃষ্টি হৈছিল, কিন্তু বৰ নিৰাশ কৰিলে। বিভিন্ন কাৰণত ৰাজনৈতিক বিভিন্ন দ্বন্দ্ব হওক বা বিভিন্ন কাৰণত বিভিন্ন তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ কাৰণেই এই গোটেই বিষয়টো নিৰাশ কৰিছে। যি কি নহওক, কিন্তু বিৰোধীৰ ঐক্যবদ্ধ 26ত মই খুব আশা কৰিম যে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক শাসনলৈ কি আহে নাহে সেইটো পিছৰ বিষয়, কিন্তু ঐক্যবদ্ধভাৱে বিৰোধীয়ে আগবাঢ়িব বুলি মই খুব আশা কৰোঁ। কিন্তু এই গোটেইখিনি নিৰ্ভৰ কৰিব দলকেইটাৰ ওপৰত। আমি দূৰৰ পৰা আমি চাবহে পাৰোঁ। প্ৰায় 100 দিনমানৰ পিছত পঞ্চায়তৰ নিৰ্বাচন আছে। এই পঞ্চায়তৰ নিৰ্বাচনে কিন্তু বহুখিনি সুযোগ কিন্তু দিছে বিৰোধীক। এই যোৱা 5টা উপ নিৰ্বাচনৰ পিছত মানুহৰ মাজত যি বিভিন্ন প্ৰশ্ন আহিছে যে কোনফালে গৈছে, কোনে কাৰ পক্ষত আছে, কোনে কি কাৰণে ভুল কৰিলে, এই ধৰণৰ বিভিন্ন যিমানবিলাক প্ৰশ্ন আহিছে 26লৈ নৰৈ এই গোটেই উত্তৰকেইটা কিন্তু 100 দিনৰ পিছত বা পঞ্চায়ত নিৰ্বাচনত যদি বিৰোধীয়ে দিব পাৰে, তেতিয়াহ'লে 26ত কিছু হ'লেও এটা নতুন দৃষ্টিভংগী হয়তো আহিব পাৰে। কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এটা বেলেগ ধাৰা ইতিমধ্যে আহিছে, একেবাৰে নহয়। মহাৰাষ্ট্ৰৰ কথাটো বেলেগ, কিন্তু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সেই কথাতে মই ক'ব খুজিছোঁ যে আঞ্চলিকতাবাদৰ ধাৰা আজি মহাৰাষ্ট্ৰ যদি মহাৰাষ্ট্ৰৰ আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণেই আজি মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ হৈছে। আজি উপ নিৰ্বাচনৰ ক্ষেত্ৰত আজি পশ্চিমবংগত গোটেইকেইটা চিট তৃণমূলে পাইছে, পাঞ্জাৱত কথাটো আহিছে, সকলোতে তেনেকুৱা এটা পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে। গতিকে আঞ্চলিকতাবাদী ধাৰাটো এককেন্দ্ৰিক দৃষ্টিভংগী মানে দিল্লীকেন্দ্ৰিক দৃষ্টিভংগীটো ইমানেই তীব্ৰ হৈছে বা হিন্দী বলয়ৰ দৃষ্টিভংগীটো আগ্ৰাসন ইমানেই তীব্ৰ হৈছে। আজি দক্ষিণ ভাৰতৰ ৰাজনৈতিক দল, বিশেষ আঞ্চলিক দলবিলাক অধিক সক্ৰিয় হৈছে। ঠিক একেদৰে উত্তৰ ভাৰতৰ সৰু আঞ্চলিক দলো সক্ৰিয় হৈছে। এই ক্ষেত্ৰত অসমৰ আঞ্চলিক দলে এইবাৰ মই আগতেই কৈছোঁ এইকেইদিন আগৰ আলোচনা যে কংগ্ৰেছে এবাৰ সুযোগ পাইছিল অসমত প্ৰথমবাৰৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দলবিলাক কংগ্ৰেছৰ লগত একেলগ হৈছিল, প্ৰথমবাৰ অসমৰ ইতিহাসত। গতিকে এই প্ৰক্ৰিয়াটোত বিশেষকৈ 85 পিছৰ পৰা আমি যদি চাওঁ, এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে কিন্তু কংগ্ৰেছে কিছু সুযোগ পাইছিল, কিন্তু সুযোগ তেওঁলোকে ল'ব নোৱাৰিলে। গতিকে মই ভাবোঁ যে এই প্ৰক্ৰিয়াটো যদি তাৎক্ষণিকভাৱে তেওঁলোকে বহি মেলি মানুহৰ চিন্তা চেতনাক তেওঁলোকে ব্যক্তিগতভাৱে নলৈ মানুহৰ চিন্তা চেতনা সামূহিকভাৱে লয়, মই ভাবোঁ যে আঞ্চলিক ৰাজনীতিক
সন্মুখত ৰাখিব লাগিব আৰু তেতিয়া এটা পৰিৱৰ্তন আহিব কাৰণ এইটো কথা ঠিক যে আপুনি যদি চাই দেখিব মই কৈ থওঁ যে বিজেপিয়ে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি কৰিছে কিন্তু আঞ্চলিক ৰাজনীতি সাংঘাতিক ধৰণে তেওঁলোকে হাতত লৈ আগবাঢ়িছে আৰু সেইভাৱে শেহতীয়াভাৱে তেওঁলোকে যদি চোৱা যায় বিভিন্ন কাৰণত আজি সংখ্যালঘু ৰাইজৰ মাজত যিয়ে নহওক তেওঁলোকে ভোট বৃদ্ধি কৰিছে ভোট বৃদ্ধি কৰা কথাটোৱে কিন্তু এটা নতুন ধাৰা কিন্তু আনিছে যিটো সাধাৰণতে আঞ্চলিক ৰাজনীতিৰ পক্ষত থকা ধাৰা গতিকে মই ভাবোঁ যে এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিব প্ৰয়োজন নিঃসন্দেহে বাৰু এইবাৰ নিৰ্বাচনত কেইবাটাও বিশেষ ফলাফল দেখিবলৈ পোৱা গ'ল যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপিয়ে অলপ হ'লেও একচেটিয়াভাৱে পাবলৈ সক্ষম হৈছে সেইটো এটা দেখিবলৈ পালোঁ যে চামগুৰিত হৈছে বিহালীটো এটা ঘটনা হৈছে বিহালীটো ধৰ্মীয় সংখ্যালঘু ভোট পাইছে এসময়ত ধৰ্মীয় সংখ্যালঘু ভোট নালাগে বুলি সদম্ভে বাৰম্বাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু পৰৱৰ্তী সময়ছোৱাত সংখ্যালঘু শোষণ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিলে মই ছাইদুল ইছলাম আছে আপুনি কি ভাবে এই ৰিজাল্টৰ পৰা আমাৰ অসমৰ আঞ্চলিকতাবাদী শক্তিসমূহে কি ধৰণৰ শিক্ষা লোৱা উচিত চাওক আমি যদি সাম্প্ৰতিক কালৰ আঞ্চলিকতাবাদ চাওঁ তেতিয়াহ'লে মই এটা কথা ক'ব পাৰোঁ যে দুটা ধাৰা এটা সাহসীয়া পক্ষৰ লগত আছে আৰু আনটো পক্ষ সাহসীয়া পক্ষৰ বিৰোধিতাত আছে আৰু সাহসীয়া পক্ষৰ লগত থকা যিটো আঞ্চলিকতাবাদী ধাৰা সেই আঞ্চলিকতাবাদী ধাৰাটোক নস্যাৎ কৰি পেলাই দুটা আঞ্চলিক দল অসমত এতিয়া নতুনকৈ নিজৰ কাম কাজ কৰি আছে প্ৰথমটো আঞ্চলিকতাবাদী যিটো ধাৰা এইটো অসম গণ পৰিষদ সেইটোক লৈ পেলাই আমি বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰিব পাৰোঁ আৰু সেই পৰ্যালোচনা অসমবাসীয়ে বিভিন্ন সময়ত কৰিছে কৰাৰ কাৰণে হয়তো কিছু সময়ত তেওঁলোকক আঁতৰাই থৈছে আৰু এতিয়া অসম গণ পৰিষদৰ যিটো আঞ্চলিকতাবাদ সেই আঞ্চলিকতাবাদটো প্ৰকৃত হয়নে নহয় সেই কথা লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে একে সময়তে ক'ব পাৰোঁ যে সাহসীয়া পক্ষৰ লগত থকা অসম গণ পৰিষদে বিজেপি যিটো শক্তি সেই শক্তিক যদি কালি ওলাই কৰিব খোজে তেওঁলোকে হয়তো নিজৰ যিখিনি আছে সেইখিনি হয়তো হেৰুৱাব লাগিব তাৰ পাছতো তেওঁলোকৰ কিছুমান সমষ্টিত 2ৰ পৰা 5,000 ক'ৰবাত 10,000 ভোট আছে ক'ৰবাত 1,500 ভোট আছে ক'ৰবাত একেবাৰে মিনিমাম কিবা এটা ভোট আছে সেই ভোট যিটো পৰিমাণৰ ভোট সেই পৰিমাণৰ ভোটটো লৈ পেলাই তেওঁলোকে হয়তো ক'ৰবাত বাৰ্গেনিং কিছু কৰিছে বিজেপিৰ কাৰণে অসম গণ পৰিষদ অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণে যে আঞ্চলিকতাবাদৰ যিটো ধাৰা সেই ধাৰাটো অসম গণ পৰিষদৰ লগত থকা বুলি কৈ পেলাই এটা ছেফটি ভাল্ভ হিচাপে অসম গণ পৰিষদক ইউজ কৰিব খোজে কিন্তু একে সময়তে আমি যিটো বিৰোধী ধাৰা দেখিলোঁ বিৰোধী ধাৰাত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অদীপ দাই ইতিমধ্যে কৈছে যে অসমৰ জাতীয়তাবাদী যিটো ৰাজনৈতিক শক্তি বিৰোধী শিবিৰত আছে সেই শিবিৰটোৱে প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিছে আৰু সেই সহাৱস্থানৰ পিছত এটা আমি নিৰ্বাচন দেখিছোঁ সেই নিৰ্বাচনত তেওঁলোক সফল হোৱা নাই যদিও এক প্ৰকাৰ ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ যিটো বিজয় সেই বিজয়ত তেওঁলোকৰ নেৰেটিভ যিটো ষ্ট্ৰং নেৰেটিভ এটা তেওঁলোকে নিৰ্মাণ কৰিছিল তাত কিছু পৰিমাণে হ'লেও এটা উপযোগিতা তেওঁলোকে প্ৰমাণ কৰিছে সেই উপযোগিতা পৰৱৰ্তী সময়ত হয়তো ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে এখন নতুন মঞ্চ গঠন কৰিছিল অসম সন্মিলিত মঞ্চ আৰু সেই মঞ্চখন প্ৰায় 15-16 দিন থকাৰ পিছতেই ভংগ হ'ব লগা পৰিৱেশ এটা অসমত দেখিলোঁ সেই পৰিৱেশত মই ভাবোঁ যে দুটা কথা এই গোটেই শিবিৰটোৱে চিন্তা কৰিব লাগে আৰু সেই কথাটো মহাৰাষ্ট্ৰৰ পৰা তেওঁলোকে শিকিব লাগে প্ৰথম কথাটো হ'ল ভাৰতত বিজেপি বিৰোধী যিবিলাক শক্তি আছে বেছিভাগ শক্তিৰ আজিকালি ডাঙৰ দুৰ্বলতাটো হৈছে তেওঁলোকে ৰেক্টিফিকেশ্যন কম কৰে তেওঁলোকে ইণ্ট্ৰস্পেকশ্যন কম কৰে মই ক'ব খোজা কথাটো এইটো যে অসমত জাতীয়তাবাদী ধাৰা এটাক অন্ততঃ প্ৰতীকী ৰূপত কংগ্ৰেছে লগত ৰাখি পেলাই যদি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত নকৰে তেতিয়াহ'লে মই ভাবোঁ যে অনাগত দিনত কিছু পৰিমাণে বিজেপিৰ যিটো ৰাজনৈতিক এটা শক্তি হিচাপে তেওঁলোকে নিজক প্ৰমাণ কৰিছে সেই শক্তিক ইমান সহজত ওফৰাব পাৰিব বা তেওঁলোকক বাধা দিব পাৰিব বা তেওঁলোকক প্ৰতিহত কৰিব পৰা শক্তি হিচাপে নিজক প্ৰমাণ কৰিব পাৰিব মই তেনে কথাটো নাভাবোঁ তাৰ মাজতে মই এটা কথা প্ৰণয়তে একেলগে কৈ থওঁ যে কংগ্ৰেছৰ লগত থকা যিবিলাক শক্তি যিবিলাক সৰু সৰু ৰাজনৈতিক দল এই দলবিলাকক এটা কথা বুজা উচিত যে তেওঁলোকে কোনখন আসন কি কাৰণত কি যুক্তিত বিচাৰিব লাগে সেই কথাটো কিন্তু কিছু পৰিমাণে গুৰুত্ব দিয়া উচিত মই এটা উদাহৰণ দি পেলাই মই আলোচনাটো মই বেলেগকৈ নকওঁ মই এটা কথা ক'ব খোজোঁ যে বৰপেটা সমষ্টি আমি দেখিছোঁ যে বৰপেটাত CPI মনোৰঞ্জন তালুকদাৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিৰ লগত তেওঁ এগৰাকী দক্ষ যোগ্য ব্যক্তি কিন্তু আমি যদি চাওঁ তেওঁ যেতিয়া এটা সময়লৈকে টিকট বিচাৰি থাকিল আৰু এটা সময় নাপাই পেলাই নিজে নিৰ্বাচন খেলিলে তেওঁ কিন্তু একেবাৰে এটা মিনিমাম ভোট পাইছে প্ৰায় 1 লাখৰ তলত আৰু যিগৰাকী কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল তেওঁ কিন্তু যোগ্যতাৰ দিশত মই ভাবোঁ যে বহু পৰিমাণে তলত তেওঁৰ যোগাযোগ নাই তেওঁৰ মাছ পিপলৰ কানেকশ্যন নাই তথাপি কিন্তু প্ৰায় 6.5 লাখ ভোট পাবলৈ সক্ষম হৈছিল ক'ৰবাত এই ধৰণৰ যিটো আৱেগ যে মিত্ৰশক্তি হোৱাৰ কাৰণে আসন ল'ব লাগিব এই ধৰণৰ যিটো কথা বতৰা এইটো কিন্তু যদি হিচাপ নিকাচটো যদি কেমেষ্ট্ৰি কৰিব ঠিকেই কেমেষ্ট্ৰিটো কিন্তু গণিত যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে বিজেপিৰ কাৰণে 2026 বৰ কঠিন একো হৈ থকা নাই মই জিয়াউৰ ৰহমান জিয়াই কি ক'ব যে আচলতে এইবাৰৰ যিটো শিক্ষা হ'ল আপোনালোকৰ এই শিক্ষাৰ পিছত আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি কংগ্ৰেছৰ লগত থাকিব নাথাকিব
আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ দল লগতে বিশেষকৈ ৰাইজৰ দল তেওঁলোকে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে, তেওঁলোকে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। এইটো আচলতে আপোনালোকে অহা যিটো নিৰ্বাচন হ'ব তাত আপোনালোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোক দৰদাম কৰিবলৈ কৰিছে নে প্ৰকৃতাৰ্থত আপোনাৰ দলটো শক্তিশালী কৰিব বিচাৰিছে, কি হৈ আছে আচলতে? প্ৰণয়দা একে উশাহতে বহুতকেইটা প্ৰশ্ন আপুনি কৰি পেলালে। মই আপোনাক অতি সৰল উত্তৰটো দিওঁ যে আমিতো একেলগে থাকিব বিচাৰোঁ, আৰু একেলগে থাকিব বিচাৰোঁ কাৰণ ইতিমধ্যে আমাৰ অদীপ ফুকন ডাঙৰীয়াই কৈছে যে ৰাইজে বিচাৰে একেলগে থকাটো, কাৰণ একেলগে থাকিলে বিজেপিক পৰাজিত কৰাটো, বিজেপি মিত্ৰ শক্তিক পৰাজিত কৰাটো সহজ হ'ব। আৰু সেই কথাটো উপলব্ধি কৰিয়েই কংগ্ৰেছৰ লগত আমাৰ নীতি আদৰ্শগত বিৰোধ থকাৰ পিছতো বা অন্য ৰাজনৈতিক দলৰ লগত আদৰ্শগত বিৰোধ থকাৰ পিছতো আমি একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। কি পৰিস্থিতিত সেইটো নহ'ল সেইটো আপোনালোকে দেখিছে, ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আমি বিজেপিৰ বিৰোধিতা কৰোঁ। বিজেপি আজিৰ তাৰিখত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল। সেই বিজেপিয়ে মহাৰাষ্ট্ৰত শ্লোগান দিছে যে বাটেংগে তো কাটেংগে, বিভাজিত হৈ থাকিলে আমি ক্ষতিগ্ৰস্ত হ'ম। এই কথাটো অসমতো আমি ভাবিছিলোঁ যে আমি যদি বিভাজিত হৈ থাকোঁ তেতিয়াহ'লে আমি নহ'ব, আমি একত্ৰিত হৈ থাকিব লাগিব। গতিকে এতিয়া কি কাৰণে হ'ল সেই প্ৰশ্নৰ উত্তৰ আমি দিব নোৱাৰোঁ। আমি কিন্তু একত্ৰিত হৈ আছোঁ। আমি যিকেইটা দল একত্ৰিত হৈ আছিলোঁ, অসম সন্মিলিত মঞ্চ বুলি যিটো ৰাজনৈতিক মঞ্চ আমি গঠন কৰিছিলোঁ তাত আমি একেলগ হৈ আছোঁ, আৰু আমি একেলগ হৈ থাকিম, আৰু অসমৰ বিজেপি বিৰোধী আটাইকেইটা ৰাজনৈতিক দলক একেলগে লৈ আগবঢ়াৰ আমাৰ ইচ্ছা আছে, সংকল্প আছে। যোন ওলাই গ'ল, যোনে এই ঐক্যবদ্ধ নীতিত বিশ্বাস নকৰিলে, এইটো সিদ্ধান্ত তেখেতসকলে ল'ব, আমাৰ হাতত একো নাই। এতিয়া আপুনি যিটো শেষত প্ৰশ্ন কৰিছে যে আমি দৰদামৰ ৰাজনীতি কৰিম নেকি, নে আমাৰ সাংগঠনিক তৎপৰতা আমি আৰম্ভ কৰিছোঁ, কিয় কৰিছোঁ? সাংগঠনিক তৎপৰতাটো আমাৰ থাকিবই, এইটো আমি ৰাজনৈতিক দল সংগঠন নকৰিলেতো নহ'ব, আমি সংগঠন কৰিবই লাগিব। আমাৰ লক্ষ্য এটাই, বিজেপিৰ এই যিটো আমি জনবিৰোধী নীতি তাৰ বিৰোধিতা আমি কৰিব লাগিব, আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিক পৰাজিত কৰিবৰ কাৰণে যি নীতি গ্ৰহণৰ প্ৰয়োজন হয় সকলোখিনি নীতি আমি গ্ৰহণ কৰিব লাগিব। মানে এই যে আপোনালোকে এইটো উপলব্ধি কৰিছে নেকি যে ক'ৰবাত বিজেপি কংগ্ৰেছৰ সৈতে যদি বুজা পৰা হ'লহেঁতেন তেতিয়াহ'লে ফলাফলটো অলপ হ'লেও সলনি হ'লহেঁতেন? নিঃসন্দেহ হ'লহেঁতেন। আপুনি বিহালীকে চাওক, বিহালীত ২১ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভোট পাইছিলে 53,000, এইবাৰ পালে 50,000। এনেই বিজেপিৰ যিটো মানে মানুহৰ সমৰ্থন বিজেপিৰ প্ৰতি কমিবলৈ আৰম্ভ কৰিছে, এইটো এটা প্ৰমাণ হিচাপে মই আপোনাক উদাহৰণ দাঙি ধৰিব পাৰোঁ। কেনেকৈ আপুনি ক'ব যে নহয়, আপুনি এটা প্ৰতীকী অৰ্থত আপুনি ধৰকচোন কথাটো, যে ভোটটো বিজেপিৰ কমিছে। এতিয়া এটা উদাহৰণ দিওঁ, আমি আজি ছাপ'জ যদি একেলগে হৈ থাকিলোহেঁতেন, আজি বিহালীত যদি অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া একেলগে আমি জঁপিয়াই পৰিলোহেঁতেন, আমি নিঃসন্দেহে জয়ী হ'লোহেঁতেন। আমি যদি চামগুৰিত এই আটাইকেইজন নেতা একেলগে জঁপিয়াই পৰিলোহেঁতেন। কিন্তু জিয়াউৰ যেতিয়া ৰাজনীতি কৰা যায় তেতিয়া অংকটো চোৱা যায়, তেওঁৰ প্ৰাৰ্থীজনৰ ক্ষমতা, প্ৰাৰ্থীজনে প্ৰত্যাহ্বানৰ কেনেকুৱা মোকাবিলা কৰিব পাৰিব, বিজেপিৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে তেওঁৰ শাৰীৰিক বা আৰ্থিক তেওঁৰ কিমান এইবিলাক কথা বহুবিলাক কথা নিৰ্ভৰ কৰে আজিকালি, উপায় নাই আজিকালি পলিটিক্সত। সেই সেনেকুৱা কথাবিলাক আপোনালোকে চিন্তা কৰিছিল নে? আপুনি চাগে এইটো কথা বুজাব খুজিছে যে আমি অসম মিত্ৰজোঁটে যাক প্ৰাৰ্থী কৰাৰ কথা ভাবিছিলোঁ বিবেক দাস ডাঙৰীয়াক, তেখেত ইতিপূৰ্বে বহুতবাৰ পৰাজিত হৈছে, কিন্তু যিসকলে এই কথাটো কয় তেওঁলোকে এই কথাটো পাহৰি যায়, ইতিহাসটো তেখেতসকলে মনত নাৰাখে যে বিবেক দাস ডাঙৰীয়াই ২১ৰ নিৰ্বাচনত ২১,০০০ ভোট পাইছিলে। গতিকে আৰু এই জয়ন্ত দাস ডাঙৰীয়া নিৰ্দলীয় হৈ তেখেতে ভোট পাইছিলে ২৩,০০০। গতিকে জয়ন্ত দাস বৰা ডাঙৰীয়াক যদি প্ৰাৰ্থিত্বই দিব লাগে কংগ্ৰেছে, আৰু তাৰমানে কংগ্ৰেছৰ এইটো ভোট 23,000 আৰু বিবেক দাসৰ ২১,০০০, দুয়োটা আপুনি যোগ কৰকচোন। অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিহালীত আগৰবাৰ ২১ত, আমাৰ উপাধ্যায় ডাঙৰীয়া, তেখেতৰ আছিলে ৩,৫০০। গোটেইকেইটা ভোট আপুনি মিলাওকচোন। আপুনি যেতিয়া একেলগে আগবাঢ়িব তেতিয়া ৰাইজৰ মনত এটা শক্তি আহি যাব, ৰাইজৰ মনত সাহস আহি যাব, ৰাইজে বিজেপিৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে সেই সাহসটো পাব। আমি কেৱল এই সাহসৰ বাৰ্তাটোকে দিব কৈছিলোঁ। আজি আৰু সৰু দুটামান বাক্য, 3টা বাক্য ক'বলৈ দিয়ক, এটা সৰু উদাহৰণ দিওঁ। আজি গৌৰৱ গগৈ ডাঙৰীয়া নেশ্যনেল লিডাৰ, আমি তেখেতক লৈ গৌৰৱ কৰিবৰ কাৰণে আমি ৰৈ থাকোঁ যে তেখেতে সংসদত যেতিয়া এটা ভাল ভাষণ দিয়ে আমি হাত চাপৰি বজাওঁ, আমি তেখেতৰ ভাষণ ডিষ্ট্ৰিবিউট কৰোঁ। সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আজি পৰাজিত হৈ গ'ল, আমাৰ বেয়া লাগিছে। আমি এইটোক লৈ গৌৰৱান্বিত নহয়। আজি চামগুৰিত তেখেতে যাব, যদি চামগুৰিত যাবই নোৱাৰিলে ভালকৈ, আজি অন্যান্য সমষ্টিত তেখেত যাবই নোৱাৰিলে, তাতকৈ ডাঙৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ঝাৰখণ্ডৰ দায়িত্ব দিছিল বিজেপি দলে, তেখেত তাত পৰাজিত হ'ল। গৌৰৱ গগৈ ডাঙৰীয়াও তাত ইনচাৰ্জ আছিলে।
গৌৰৱ গগৈ ডাঙৰীয়া তাত যাব নোৱাৰিলে প্ৰপাৰলি, তাত কাম কৰিব নোৱাৰিলে কাৰণে আমি এই কথাটো ক'বলৈ আজি পৰা নাই যে গৌৰৱ গগৈ ডাঙৰীয়াই ঝাৰখণ্ডত কংগ্ৰেছক জিকাইছে। কিন্তু গহপুৰত মানে কংগ্ৰেছৰ পতনে আপোনালোকক কিছু স্বস্তি দিছে। নহয়, আমি স্বস্তি পোৱা নাই। এইটো ব্যাখ্যা কৰিলে ভুল ব্যাখ্যা হ'ব, এইটো একেবাৰে স্বস্তি নহয়। আমি ভাল পোৱা নাই, বিজেপি জিকিছে আমি ভাল পোৱা নাই। তেখেতসকলক শুভেচ্ছা দিছোঁ, অভিনন্দন জনাইছোঁ তেখেতসকলৰ প্ৰাৰ্থীসকলক, বিজয়ীসকলক, কিন্তু আমি সুখী নহয়, আমাৰ মনত দুখ আছে। ঠিক আছে। মই বেদব্ৰত বৰা, কি হ'ব যদিহে আপোনালোকে যিখন আপোনালোকৰ বিৰোধী ঐক্যমঞ্চ কৰিছিলে সন্মিলিত এইখন যদি আপুনি গুৰুত্ব দিলেহেঁতেন বা ঐক্যবদ্ধ প্ৰাৰ্থী থিয় কৰালেহেঁতেন, হয়তো এই ফলাফল অলপ হ'লেও সলনি হ'লহেঁতেন। কি অনুভৱ? হয়, প্ৰথমে প্ৰণয় বৰদলৈ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ ৰাজনীতিৰ কাৰণে, অসমৰ ভৱিষ্যত ৰাজনীতিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি আলোচনালৈ আনিছে যে বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হৈ থকা বা ৰাজনৈতিক শক্তিসমূহ একত্ৰিত হৈ থকাটো আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আৰু উচ্চতম ন্যায়ালয়ক আজি এটা ধন্যবাদ দিবই লাগিব যে উচ্চতম ন্যায়ালয়ে যিটো কথা আছিলে যে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ এই শব্দ দুটা প্ৰত্যাহাৰৰ কাৰণে বিজেপিয়ে যি দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিলে 2020 চনৰ পৰা, আজি উচ্চতম ন্যায়ালয়ে সেইটো খাৰিজ কৰিছে। ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ দুটা থাকিব, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মই সেইকাৰণে অসমৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ, ভাৰতৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। মূল কথাটো হ'ল যে আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই তেখেতে এখন সংবাদমেল যোগেদি নিজৰ স্থিতি স্পষ্ট কৰিছে। সেইটোৱেই হ'ল দলৰ স্থিতি, যে বিজেপি বিৰোধী যিবিলাক দল, যিবিলাক শক্তি, যিবিলাক সংগঠন, আনকি শিল্পী সাহিত্যিক সকলোৰে ঘৰে ঘৰে গৈ কংগ্ৰেছ দলে তেওঁলোকক একত্ৰিত কৰিব বিজেপিৰ বিৰুদ্ধে একেলগে থাকিবৰ কাৰণে। এই কথাটো স্পষ্ট হৈ গৈছে। সেইদিনা ভূপেন বৰা ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰিছে। আৰু আপুনি বিহালী বা আপোনাৰ ধলাই এই সমষ্টিবিলাকত যদি আপুনি বিশ্লেষণ কৰি দেখিব বিজেপিৰ ভোটৰ সংখ্যাৰ হাৰ কমি আহিছে। আপুনি ধলাইটো বিজেপি কমিছে, আপোনাৰ বিহালীটো বিজেপিৰ হাৰ কমি আহিছে। অৰ্থাৎ বিজেপিৰ প্ৰতি মানুহৰ যে ঘৃণা, সেই কথাটো ঘৃণা যে বৃদ্ধি পাইছে, সামগ্ৰীৰ কথাটোলৈ আমি ইতিমধ্যে নিৰ্বাচন আয়োগক, নিৰ্বাচন চলি থকাৰ সময়ত, ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত নিৰ্বাচন আয়োগক কৈছে যে ব্যাপক ৰেগিং হৈছে ইয়াত। এনেকুৱা ধৰণৰ ঘটনাও হৈছে, এটা বুথত 122টা ভোট পৰিছে, তাত 4টা ভোট মাত্ৰ কংগ্ৰেছে পাইছে, কংগ্ৰেছৰ পাৰ্টীয়ে পাইছে, বাকী গোটখিনি গোটেই বিজেপিয়ে পাইছে। এই যে ৰিগিং হৈছে সেই কথাটো আপুনি নুই কৰিব নোৱাৰে। আৰু এটা কথা স্পষ্ট যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা নাই কোৱা, মই তেনেকৈ নাই কোৱা। মই কৈছোঁ যে ৰিগিং হৈছে, সেইটো ৰিগিং বিহালীটো হৈছে, কিন্তু সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিছে, সংখ্যালঘু ৰাইজে বিজেপিক দিছে। এইটো ভাল খবৰ এটা গণতন্ত্ৰৰ কাৰণে। যি বিজেপিয়ে সংখ্যালঘু ৰাইজক ইমান দিন, বিশেষকৈ ভাৰতীয় ইছলামধৰ্মী লোকসকলক ইটিকিং কৰি আহে যে মিয়াৰ ভোট নালাগে, মোগলৰ ভোট নালাগে, সেই বস্তুটো আজি বিজেপিয়ে বিচাৰিছে, তেওঁলোকক ভোট দিছে। এইটো ভাৰতীয় ৰাজনীতিৰ কাৰণে, অসমৰ ৰাজনীতিৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। আৰু আমি আটাইকেইজন প্ৰাৰ্থীকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ শক্তি কংগ্ৰেছে দেখাব, আৰু কংগ্ৰেছৰ উত্থান কেনেধৰণৰ হয় পঞ্চায়ত নিৰ্বাচনৰ ফেব্ৰুৱাৰী ফলাফল আপোনালোকে দেখিবলৈ পাব। জুৰি সমাবৰলৈ জুৰি কি ক'ব যে আপোনালোকৰ প্ৰথমতে ৰিগিং কৰিছে আৰু ৰিগিঙৰ ফলাফল আৰু তাৎপৰ্যপূৰ্ণ কথা যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপি শিকিবলৈ এটা হেৰিত আহিছে। আগতে হয়তো ক'ত চেকা দুই এটা পাইছিলে, এতিয়া মই প্ৰথমতে প্ৰণয়দা আজি আপোনাৰ মানে হয়তো আমাৰ নিৰ্বাচনৰ নিৰ্ণয়ৰ পিছত, মানে ৰিজাল্টৰ পিছত আজি প্ৰথম আপোনাৰ তাত টক শ্ব'ত বহিছোঁ মই। আপোনাৰ এই মঞ্চৰ জৰিয়তে আটাইকে মই অভিনন্দন দিব বিচাৰিছোঁ গোটেই ৰাইজক আৰু 5টা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলক। আৰু লগতে ইতিমধ্যে মই অপেক্ষা কৰি আছোঁ আপুনি মোক কেতিয়া ক'বলৈ দিয়ে, আৰু ভালো লাগিছে শেষত ক'বলৈ দিছে, মানে কি প্ৰথম অপেনিং ৰিমাৰ্কছত। দুটা কথাটো আমাৰ হেঁতেন, আমাৰ জিয়াৰুল ডাঙৰীয়াই বাৰে বাৰে কৈছে হেঁতেন, পৃথিৱীখন গোল নোহোৱাহেঁতেন তেতিয়াহ'লেও বহুত কিবা কিবি হ'লহেঁতেন। যিয়ে নহওক, হেঁতেন বা কি হ'লহেঁতেন সেইটোলৈ নাযাওঁ, কি হৈছে। প্ৰথম কথা 19 ফেব্ৰুৱাৰী 2019ত প্ৰথমতে বিজেপি বিৰোধী এটা মঞ্চ তৈয়াৰ কৰা হৈছিল ভাৰতীয় পক্ষপ্ৰসাদ, যে আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে একত্ৰিত হ'ব এটা বিৰোধী মঞ্চ। কিন্তু আল্টিমেটলি আমি দেখা পালোঁ যে 2019ত বিজেপিয়ে আগতে 2014তকৈও বেছি চিট পালে। 2021ৰ ঠিক তেনেকেই 9 মাৰ্চত এনেধৰণৰে বিহাৰত পাটনাত প্ৰথম এখন মিটিং হৈছিলে, বৈঠক হৈছিলে। তাৰপিছতে দেখা হৈছে যিগৰাকী ব্যক্তিয়ে
চবতকৈ বেছি আগভাগ লৈছিলে সেইগৰাকী ব্যক্তি আজি NDAৰ লগতে আছে ঠিক তেনেকৈ মই দেখা পাইছিলোঁ যে পাটনাত সেই বিৰোধী মঞ্চত গৈ পেলাই চবতকৈ বেছি হুংকাৰ দিয়া তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কংগ্ৰেছক সোমাবলৈ নিদিলে ৱেষ্ট বেংগল ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি য'ত যেনেকৈ আপে পাঞ্জাবত কংগ্ৰেছক সোমাব নিদিলে বা কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰজোঁট নকৰাকৈ নিৰ্বাচন উপনীত হ'ল ঠিক তেনেকৈ যদি আমি চাব যাওঁ আজি যদি কেৰালাত চাব যাওঁ লেফ্টৰ তেওঁলোকে ৱাইনাডতে ডাইৰেক্ট কংগ্ৰেছক বিৰোধিতা কৰিছে তেনে ক্ষেত্ৰত মই এটা কথাই মোৰ প্ৰশ্ন যে বিৰোধীৰ লগত মানে বিৰোধীৰ মানে মই বিশেষকৈ কংগ্ৰেছৰ কথা কওঁ কাৰণ কংগ্ৰেছৰ নীতি আদৰ্শৰ কথা মই বহুখিনি ক্ষেত্ৰত জানো কাৰণ কি আদৰ্শ আছিল আৰু এতিয়া কি আদৰ্শ নোহোৱা হৈছে তাতে একো আদৰ্শই নাই যিটো কংগ্ৰেছৰ সেই কংগ্ৰেছে কোনো ধৰণৰ মানে এটা যে কয় মিত্ৰজোঁটৰ ধৰ্ম সেইটো কেতিয়াও মানে সদায় উপলঙা কৰি আহিছে আৰু উপলঙা কৰি যাব আৰু সেইকাৰণে কোনো ধৰণৰ মিত্ৰতা অন্ততঃ অপজিশ্যনত থাকিব বুলি মই নাভাবোঁ আৰু এইবাৰ দেখাই পাইছে যে গোটেই অসম সন্মিলিত যোনটো তেওঁলোকক কেনেকুৱাকৈ নস্যাৎ কৰিলে কংগ্ৰেছৰ এজন মই কি বুলি ক'ম নেতা এইমাত্ৰ ক'লে জীয়াউৰ ডাঙৰীয়াই যে তেখেতক লৈ পেলাই গৌৰৱ কৰে সেই গৌৰৱ গগৈয়ে আজি কিন্তু তেওঁলোকৰ মাত যিটো সন্মিলিত মাতক একেবাৰে নোহোৱা কৰি নস্যাৎ কৰি তেখেতে একচেটিয়াকৈ নিজৰ যোনটো কি বুলি কয় এইটো তেখেতসকলে সদায় কয় মইতো ক'ম যে তেখেতৰ সেইটো ডিক্টেটৰশ্বিপৰ নিচিনা হ'ল যে গৌৰৱ গগৈ আজি কোনোবা এজনক কেণ্ডিডেট পাতিবলৈ বিচাৰিছে আৰু সেইজন কেণ্ডিডেটক মানে তেওঁ থিয় কৰাবৰ কাৰণে তেওঁ মিত্ৰ ধৰ্মক নস্যাৎ কৰিলে ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি আমাৰ বিজেপিয়ে হৈছে গোটেই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসক লৈ যোনটো আগবাঢ়ি গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিটো আদৰ্শক সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিখিনি যেনেকৈ আমাক বিকাশৰ মুখ দেখুৱাইছে অসমক মই ভাবোঁ যে এই আৰু 15-20 বছৰ লাগিব বিৰোধীক এক হৈ পেলাই আমাক পৰিভূত কৰিবৰ কাৰণে সুন্দৰ এটা পদক্ষেপেৰে আগবাঢ়িছে কিন্তু মই প্ৰশ্নটো থাকি যায় যে ধৰ্মীয় সংখ্যালঘুৰ ভোট নালাগে বুলি আপোনালোকে এটা কথা আগতে তাৰপিছত ধৰ্মীয় সংখ্যালঘু ভোট আহৰণ কৰাৰ কাৰণে আপোনালোকে অহোপুৰুষাৰ্থ বাৰে বাৰে এটা কথা কওঁ সবকা সাথ সবকা বিকাশ এয়া হৈছে আমাৰ নীতি আৰু এই নীতিটো নালাগে বুলি প্ৰশ্ন নালাগে বুলি যে ৰাজহুৱা আমাক মিয়াৰ ভোট নালাগে আমাক অমুকৰ ভোট নালাগে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি আপোনালোকে চাগে পাহৰি গৈছে তেখেতে কৈছিল আমাক সংখ্যালঘু তেনেধৰণৰ সংখ্যালঘুৰ ভোট লাগিব যোনে বাল্য বিবাহৰ বিৰোধিতা কৰে যোনে ভাৰতৰ উন্নয়নৰ কথা চিন্তা কৰে আজি মই যি দেখিছোঁ সেই চামুগুৰিৰ সংখ্যালঘু যিখিনি মানুহে আমাক ভোট দিছে নিশ্চিতভাৱে তেওঁলোকে ভাৰতৰ বিকাশৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে ছোৱালীক পঢ়োৱাৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে বাল্য বিবাহৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে নিশ্চিতভাৱে ট্ৰিপল তালাকৰ বিৰোধিতা কৰা সেই সংখ্যালঘুৱেহে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু মই ভাবোঁ সেই ভাৰতীয় জনতা পাৰ্টিয়ে তেনেধৰণৰ সংখ্যালঘুৰ সদায় উন্নয়নৰ কথা চিন্তা কৰি আহিছে আৰু একমাত্ৰ কথা এটা এইমাত্ৰ বেদদাই ক'লে যে ধৰ্ম নিৰপেক্ষতা য'ত সনাতনী সংস্কৃতি আছে তাৰে ধৰ্ম নিৰপেক্ষতা থাকিবই সেইটো কনষ্টিটিউশ্যনত দিব লাগে বুলি কোনো কথা নাই য'ত সনাতনী সংস্কৃতি তাতে ধৰ্ম নিৰপেক্ষতাটো তাৰে আজি আমাৰ ইয়াতে বহি থকা যিমান সনাতনী আছে চবে জানে আমাক কোনো শিকাব নালাগে ধৰ্ম নিৰপেক্ষতাটো আমাৰ লগতেই আছে কিন্তু সঁচা কথা যে ভাৰত এখন এনেকুৱা ৰাষ্ট্ৰ য'ত হিন্দু প্ৰাধান্য হয় আৰু হিন্দু সদায় য'ত থাকে তাতে বাকী ধৰ্মই সদায় সুন্দৰকৈ নিজক বিকাশ কৰিবলৈ সুযোগ পোৱা যায় আপুনি এইখিনি কোৱাৰ যে সাহস কৰিছে এটা ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ দলৰ নেতাবিলাকে নিৰ্বাচনত যি ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কয় যি ধৰণৰ ঘৃণা উপজায় নাই নাই মোক কথাটো আপোনাক আপুনি কৈ থাকিলে মই মাত মতা নাই সনাতনী যদি কথা পাতে যে গোটেই দিনটো লাগিব সনাতনৰ কথা যদি আপুনি পাতে মোৰ লগত আপুনি মই বেদ ব্যাখ্যা কৰিম গীতা ব্যাখ্যা কৰিম আপুনিতো পাত্তা নাপাব আপুনি যদি সনাতনী পাতে এদিন সনাতনীয়ে পাতে আপুনি সনাতনী নক'ব সনাতনী আপোনালোকৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আপোনালোকে তেতিয়াহ'লে সনাতনী শব্দটো কিন্তু মোৰ এটা জ্ঞান আছে যে যোনটো সংস্কৃতিত মই জন্ম লৈছোঁ মোক ধৰ্ম নিৰপেক্ষ শিকাব লগা হোৱা নাই আপোনালোকে সনাতনী শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰে সাম্প্ৰদায়িক কথা বতৰা কয় আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যে আপুনি
যোনে BJP মই এটা এজন কথাই কওঁ, আপোনাক spokesperson-এ যথেষ্ট আপুনি আপোনাক ধৰ্মনিৰপেক্ষৰ যথেষ্ট কথা সন্মান কৈছে। কৰোঁ। আপোনাক সেইকাৰণে কিন্তু ধন্যবাদ জনাইছোঁ। ধৰ্মক লৈ যোনে কিন্তু- আলোচনা কৰিব বিচাৰে তেওঁলোকক মই নাভাবো যে কাৰো আজিৰ দিনত ইয়াতে বহি থকা কাৰো ইমান দক্ষতা আছে যে ধৰ্মৰ ওপৰত নহয়, নিশ্চয়, অন্ততঃ মই ভাষণ পাৰিম। দিব লাগে। আপুনি- নহয়, নহয়, আপুনি আপুনি পাৰে কথা যদি পাতিব মই আপোনাক পাৰে। নমস্কাৰ ঠিক আছে, কৰিম। ঠিক আছে, ঠিক আছে, মই আপুনি নোৱাৰো। আৰু মই নাভাবো আপুনিও পাৰে বুলি মই নাভাবো। কিয় নাভাবিব? আপুনি পাৰে বুলি মই নাভাবো। কাৰণ বেদৰ আপোনাৰ 4খন বেদৰ জ্ঞান থকা বুলি মই নাভাবো। প্লিজ নাই 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 আজি টকশ্ব'ত আমি আচলতে কৰিছোঁ যে আমি 26ত ৰাজ্যত বিৰোধীৰ ৰাজনীতিৰ ভৱিষ্যত এই বিষয়লৈ কৰিছোঁ। গতিকে কথা অন্য প্ৰসংগ নাযাওঁ, সেই প্ৰসংগলৈ আহিম আকৌ অধিক প্ৰসংগ বা জানিবলগীয়া আছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৱে প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পোৱাৰ মানে দৃশ্যমান হোৱাকৈ তেওঁলোকে বিজেপিৰ সপক্ষত ভোট দিলে সেই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে। আমি কথা পাতি আছোঁ 26ত কি হ'ব অসমত বিৰোধী ৰাজনীতিৰ ভৱিষ্যত। মই অধিক কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ আমি এইবাৰ দেখিবলৈ পালোঁ এইবাৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৱে এইবাৰ নিৰ্বাচনত বিজেপিৰ সপক্ষত অৱস্থান কৰিছে। মই কোৱা নাই যে এন মাছ, কিন্তু যথেষ্ট ভোট বিজেপিয়ে পাইছে। আৰু এইটো কথাই আমাৰ অসমৰ ভৱিষ্যতৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক ধাৰাৰ সূচনা কৰিলে নেকি? আৰু সদায় বিজেপিয়ে কংগ্ৰেছক গালি দি আহিছিলে যে তেওঁলোকে সংখ্যালঘু গ্ৰহণ কৰা হয় কথাটো যে মুছলমান দুখন আগৰ পৰা আছিল তেওঁলোকৰ বিৰুদ্ধে অভিযোগ, আৰু এতিয়া বিজেপিয়ে সেই কামটো কৰিছে। কি ক'ব বিচাৰিব গোটেই বস্তু সুদ সলনি অতি মানে এইবাৰ ইলেকশ্যনৰ ৰিজাল্ট সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। বাকীবিলাক ব্যক্তিগত, এইটো সামাজিক। এই কথাত আপুনি যদি চাই দেখিব যে 2021ত স্বাধীনতাৰ পিছত প্ৰথমবাৰ মানে ইছলাম ধৰ্মী বা মানে ইছলাম ধৰ্মীয় সংখ্যালঘু লোক নোহোৱাকৈ এখন চৰকাৰ হৈছে, MLA নোহোৱাকৈ এটা দলে চৰকাৰ গঠন কৰিছে। আৰু তেতিয়া তেওঁলোকে কৈছিল যে আমি সংখ্যালঘু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন আৰু নাই। তেওঁলোকে শ্লোগান সেইটো এটা বক্তব্য তেওঁলোকে দিছিলে। যি কি নহওক, বিশেষকৈ চামগুৰিৰ নিৰ্বাচন, চামগুৰিত যদি আমি চাওঁ যে 85ত এইটো UMF হাতত আহিছিলে, UMF জিকিছিল। তাৰপিছত সাধাৰণতে এই কংগ্ৰেছে আহিছিল সংখ্যালঘু লৈ পেলাই। জমিয়তে উলেমাই সমৰ্থন জনোৱাৰ কাৰণে অসম গণ পৰিষদে 1996-96ত অসম গণ পৰিষদ আহিছিল। গতিকে এই গোটেই বিষয়টো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যে চামগুৰিৰ ইছলাম ধৰ্মী লোক তাত য'ত 56-9% ইছলাম ধৰ্মী ভোটাৰ, তাত 40% মান হিন্দু ধৰ্মী ভোটাৰ। গতিকে তাৰপিছত চামগুৰি সাধাৰণতে কোনো নাভাবে যে ইয়াত কংগ্ৰেছক কোনোবাই হৰুৱাব পাৰিব বা বিজেপি আহিব, AGP আহিব বুলি ভাবিলেও বিজেপি আহিব বুলি সাধাৰণতে ধাৰণা কৰা নাযায়, এই যি ধৰণে কথাবিলাক চলি আছে। কিন্তু মই ব্যক্তিগতভাৱে আটাইতকৈ ভাল পাইছোঁ যে এইটো লাইনতে যে চামগুৰিত সংখ্যালঘু ৰাইজক বিজেপি কাষলৈ আহিছে বা বিজেপি সংখ্যালঘু কাষলৈ গৈছে। এই কথাটো অসমৰ জাতি গঠনৰ স্বাৰ্থত, অসমীয়া সমাজ গঠনৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যদি এইটো কণ্টিনিউ হয়। আৰু এইটো এটা কণ্টিনিউ যদি হয় তেতিয়া এই গোটেই বিষয়টো অসমত এই যি বিষবাষ্প আহে ধৰ্মৰ নামত ৰাজনীতিত, সেই বিষবাষ্প নাইকিয়া হ'বলৈ বাধ্য হ'ব। কাৰণ কংগ্ৰেছেও ক'ব নোৱাৰিব, বিজেপিও ক'ব নোৱাৰিব কোনোবাই সংখ্যালঘুক গুৰুত্ব দিছে, কোনোবাই সংখ্যালঘুক গুৰুত্ব দিছে। এই গোটেই বিষয়টোৱে মই ভাবোঁ যে এটা নতুন দিশ কিন্তু চামগুৰিত আহিছে। কিন্তু বিজেপিৰ কাৰণে, বিজেপি দল হিচাপে মই ভাবোঁ যে এই গোটেই বিষয়টোৱে তাৎক্ষণিকভাৱে ৰিজাল্ট হয়তো পালে, কাইলৈ হয়তো 26ত আৰু দুটামান ধৰ্মীয় সংখ্যালঘু গৰিষ্ঠ সংখ্যক ভোটাৰ থকা ৰাইজত সমষ্টিত হয়তো বিজেপিয়ে এটা আগবাঢ়িব পাৰে। কিন্তু এই যে সময় আমাৰ হাতত আছে প্ৰায় 1.5 বছৰ, কিন্তু 1.5 বছৰৰ ভিতৰতেই কিন্তু বিজেপিৰ কাৰণেও পঞ্চায়ত নিৰ্বাচনত কিন্তু কিছু ৰিজাল্ট হয়তো দেখিব বিজেপিয়ে, যে বিজেপিৰ এই যে চামগুৰিক গুৰুত্ব দিয়া গোটেই বিষয়টো। কাৰণ বিজেপি বুলি মানুহৰ যিটো ধাৰণা আহিছিল, মানে বেছিভাগ মানুহে সাধাৰণতে হিন্দুত্ববাদী দৃষ্টিভংগীৰে আহিছিল। ইয়াত বাংলাদেশী আছে, মুছলমান আহিছে বা এই ধৰণৰ কথাবিলাকে সাধাৰণতে আহিছে যে 34% বেছি মুছলিম, গতিকে বিজেপিয়েহে পাৰিব। এই যিটো ধাৰণা লৈ পেলাই এটা বৰ্ধমূল ধাৰণা লৈ পেলাই এনেকুৱা এটা ৰাজনীতি অসমত আৰম্ভ হ'ল বা বিজেপিয়ে সেই প্ৰক্ৰিয়াৰে লৈ গুচি গ'ল। এই বস্তুটোক বিজেপিয়ে কণ্টিনিউ যদি এই ধৰণৰ কৰে চামগুৰিৰ দৃষ্টিভংগীৰে, তেতিয়ালৈকে বিজেপিৰ কিন্তু ৰোডমেপ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহিব। গতিকে এই ৰোডমেপ প্ৰয়োজনৰ আপোনাৰ আলোচনাৰ কাৰণে এটা সুবিধাৰ কাৰণে কওঁ, এইবাৰ ডিলিমিটেশ্যন যিটো কৰিলে, ডিলিমিটেশ্যনটোত সংখ্যালঘু ভোটবিলাক ভাগ কৰি পেলালে, হিন্দু ভোটবিলাক ভাগ কৰি পেলালে। গতিকে এনেকুৱা ধৰণৰ এটা অংক কৰি পেলালে যে ডিলিমিটেশ্যনৰ মতে তেওঁলোকে হিন্দু ভোটখিনি এনেকুৱা ধৰণৰ সমষ্টি বনাই পেলালে যে মুছলমান নোহোৱাকৈ বা ইছলাম ধৰ্মী ভাৰতীয় লোকসকল নোহোৱাকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব। সেইটো আপুনি আলোচনা সেই কথাটো এতিয়া কলিয়াবৰক আমাৰ চামগুৰিৰ ক্ষেত্ৰত যে আমি আলোচনা কৰোঁ, চামগুৰি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো এবাৰ ইমপ্লিমেণ্ট হোৱা নাই। কিন্তু আমিতো যদি চাওঁ যে বহুকেইখন পঞ্চায়ত কলিয়াবৰ সমষ্টি যাবতো AGPৰ সমষ্টি, আৰু বহুকেইখন ব্ৰহ্মপুৰলৈ যাব, যিখিনি
বিজেপিৰ সমষ্টি গতিকে স্বাভাৱিকভাৱে তাত এনেকুৱা অংক তাত থাকিব পাৰে যে এই মানুহখিনিও এইটোও ধাৰণা কৰিব পাৰে যে আমি যিটো নেক্সট AGPৰ সমষ্টি এটাত যাম বা কলিয়াবৰলৈ যাম গতিকে আমি এতিয়া ইয়াত সংকটপূৰ্ণ পৰিৱেশ এটা সৃষ্টি কৰাটো উচিত নহয় ঠিক একেদৰে বহৰমপুৰলৈ যাব লাগিব এই মানুহখিনি আৰু আপোনালোকে যদি চাব যিয়ে খুব স্পষ্টভাৱে যদি ইলেকশ্যনটো চাই আছে লক্ষ্য কৰি আছে এইবাৰ কেশৱ মহন্ত কোনকেইটা সমষ্টিত মিটিং কৰিবলৈ গৈছে যিকেইটা সমষ্টি কলিয়াবলৈ যাব ঠিক একে বহৰমপুৰৰ বিধায়কগৰাকী গোটেইখন ঘূৰিছে যদিও গুৰুত্ব ক'ত দিছে যিকেইটা সমষ্টি বহৰমপুৰলৈ যাব গতিকে স্বাভাৱিকভাৱে এই গোটেই বিষয়খিনিয়েও কিন্তু এইটো কথা নহয় যে সংখ্যালঘু ৰাইজ আজি বিজেপিলৈ আহিছে বা বিজেপি সংখ্যালঘু ৰাইজ আহিছে এই কথাটো সম্পূৰ্ণ ধৰণৰ আপুনি সম্পূৰ্ণ সত্য নহ'ব পাৰে কাৰণ বিভিন্ন পৰিৱেশত আমি গোটেই মাইনৰিটিৰ ৰাজনীতি যিটো চাইছোঁ মাইনৰিটিৰ ৰাজনীতি খুব এটা হেৰিত থাকে মানে তেওঁলোকৰ এটা নিৰাপত্তাটো মূল বিষয় অৰ্থনীতিৰ উন্নয়নতকৈ নিৰাপত্তাটো বেছি প্ৰয়োজন গতিকে নিৰাপত্তাটো সন্মুখত ৰাখিয়েই তেওঁলোকে নতুন ৰণকৌশল তেওঁলোকে ল'ব পাৰে কাৰণ সংখ্যালঘুক ডাইৰেক্ট সহায় কৰিব পৰা আগত MMF আছিল তাত আৰু নতুন ৰাজনৈতিক দল হৈছে মাইনৰিটি আকৌ UDF আহিল এতিয়া নাই প্ৰকৃতাৰ্থত গতিকে তাত সেই এটা মুহূৰ্তত এটা সময়ৰ লক্ষ্য ৰাখিয়ে এটা এই ধৰণৰ এটা ব্যৱস্থা হয়তো ল'ব পাৰে বুলি মই ভাবোঁ জিয়াউৰ ৰহমান মই এইখিনি কথাৰ লগত আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকৰ সহযোগী দল ৰাইজৰ দলে এতিয়া দেখিবলৈ পাইছোঁ যে সংখ্যালঘু বসতি প্ৰধান এলেকাত ব্যাপক প্ৰচাৰ চলাইছে আৰু ৰাইজেও তাত যথেষ্টখিনি সমাৱেশবিলাক অংশ লৈছে ব্যাপক হাৰত অংশ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে সংখ্যালঘু ভোটৰ আপুনি কি ভাবে ক'ত শ্বিফটিং হৈছে বা নহয় এইটো ৰাইজৰ দলে সংখ্যালঘু এলেকাত গৈ কিয় কৰিছে বা তেখেতসকলৰ উদ্দেশ্য নীতি কি সেইটো তেখেতসকলে উত্তৰ দিয়া ভাল হ'ব সেই বিষয়ে আমি উত্তৰ দিব নোৱাৰিম কিন্তু কথাটো এইটো নহয় যে এটা ৰাজনৈতিক দল অকল মানে সংখ্যালঘু ওচৰলৈ যাব নোৱাৰিব কথাটো সেইটো নহয় তেওঁলোকে পাৰিব কিন্তু আমি অসম জাতীয় পৰিষদে আমাৰ নিজৰ স্থিতিটো হ'ল যে অসমীয়া মানুহ বুলি ক'লে অসমৰ মানুহ বুলি ক'লে সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব আমি সকলোৰ ওচৰলৈ যাম কিন্তু যিটো কথা ইয়াত আলোচনা হৈ আছে প্ৰণয়দা যে সংখ্যালঘু মানুহে এইবাৰ বিজেপিক ভোট দিছে কিয় দিলে আৰু এক সম্পৰ্কত এইটো আজিৰ তাৰিখত বৰ্তমান পৰিস্থিতিত অসমৰ ৰাজনীতিৰ মানে এটা অন্যতম চৰ্চাৰ বিষয় হৈ আছে মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছিলোঁ যে বিহালীত মই দেখিছোঁ ভয় ভাবুকি ৰাজনীতি উচ্ছেদৰ ভাবুকি দিছে ইত্যাদি কথা ইতিপূৰ্বে মই কৈছিলোঁ সেইখিনি মই মানে বিহালীটো আমি দেখিবলৈ পালোঁ যে বিহালীটোত যিখিনি যি মুছলিমীয় সংখ্যক ধৰ্মীয় সংখ্যালঘু আছে তাৰো এটা বুজন সংখ্যক বিজেপিক দিছে আৰু দিছে আৰু মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছোঁ আৰু মোৰ ফেচবুকতো সেই ভিডিঅ'টো আছে গতিকে মই ৰিপিট নকৰোঁ যে ভয় ভাবুকিৰ ৰাজনীতি হৈছে উচ্ছেদৰ ভাবুকি দিছে সেইটো আমি কৰিমগঞ্জতো দেখিছিলোঁ কিন্তু মই আপোনাক কওঁ প্ৰণয়দা মই এই ঘটনাটো কিয় হ'ল কিছু মানুহৰ লগত ফোনত কথা পাতিলোঁ যোৱাকালি আজি বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ যে হঠাতে মুছলিম সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ এটা অংশ মানুহৰ মাজত এই মানে তৎপৰতাটো কিয় হ'ল যে বিজেপিক তেওঁলোকে কিয় ভোট দিবলৈ আৰম্ভ কৰিলে কাৰণ বিজেপি দলে মানে ভাৰতবৰ্ষৰ ইতিহাসত মুছলমান সম্প্ৰদায়ৰ মানুহক মুখৰ কথাৰে আটাইতকৈ বেছি অপমান কৰা দলটো হৈছে বিজেপি ইয়াৰ আগতে অন্যান্য ধৰণে মুছলমান সম্প্ৰদায়ৰ মানুহ অত্যাচাৰিত নিপীড়িত নিৰ্যাতিত হৈছে বেলেগ কথা কিন্তু মুখেৰে ইমান অত্যাচাৰিত হোৱাৰ মানে মুখেৰে ইমান কি কয় অপমান কৰাৰ পিছত এই বিজেপি দলটোৰ প্ৰতি আত্মসন্মানবোধ থকা আত্মচেতনাবোধ থকা স্বাভিমানবোধ থকা মুছলমান সম্প্ৰদায়ৰ মানুহে ভোট দিব বুলি আমি আশা নকৰিছিলোঁ আমি ভাবোঁ ভোট নিদিয়ে বুলি তাৰপিছতো কিয় দিলে সেই কথাটো বিশ্লেষণ মই কৰিবৰ কাৰণে বিভিন্ন মানুহৰ লগত কথা পাতিলোঁ কথা পাতি পেলাই এটা কথা মই গম পালোঁ বহুত মানুহে মোক ক'লে দুটা কথা ক'লে প্ৰথম কথা ক'লে যে এইবাৰ কিছু মানে গৰিষ্ঠ সংখ্যক মুছলিম মানুহে যিসকলে বিজেপিক ভোট দিছে তেওঁলোকে বিজেপিক ভোট দিয়া নাই তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে ভোট দিছে তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে এইকাৰণে ভোট দিছে যে তেওঁলোকে এটা আশা কৰিছিল যে এটা সন্মিলিত মৰ্চা হ'ব অসম মিত্ৰজোঁট আগবাঢ়িব কংগ্ৰেছৰ কাৰণে সেই মৰ্চাটো নাভাঙিল গতিকে কংগ্ৰেছে এইটো ভুল সিদ্ধান্ত লৈছে কংগ্ৰেছক এটা শিক্ষা দিবলৈতো মোৰ বক্তব্য নহয় দেই এই এক দুই AIUDFৰতো কিছু ভোটাৰ আছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰাও বিশেষকৈ এইটো চামুগুৰিত হৈছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰা এটা গোপন ইংগিত গৈছে যে তেওঁলোকৰ মানুহে বিজেপিৰ হৈ কাম কৰিব লাগে আৰু তেওঁলোকে কৰিছে সেইটো কিন্তু চাচা আৰু তাত ভতিজা সম্পৰ্ক আছিল সেইটো তেখেতে বাৰম্বাৰ গৈ তাত কৈ আছে যে তেখেতৰ ভোট দিবলৈ আজি দুখ কৰিছে ভতিজা তেখেতৰ বক্তব্যৰ আঁৰত কি কথা থাকে সেইটো বুজাৰ শক্তি ৰাইজৰ বা আপোনালোকৰ সকলোৰে আছে গতিকে মই ভাবোঁ যে
সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি মানুহে এইবাৰ বিজেপিক ভোট দিছে 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস ভাবে যে এইটো এণ্টি কংগ্ৰেছ ভোট এটা আছিল বুলি ভাবে হয় সেই 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস চাইদুল, আৰু আপুনি আৰু একমত এটা আৰু এটা সময় সৰু কথা মই এড কৰোঁ একমত নে? জাষ্ট সৰু পইণ্ট এটা এড কৰোঁ আৰু এটা ফেক্টৰ ইয়াত আছে সেইটো হ'ল ধৰক যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহে ব্যৱসায় বাণিজ্য কৰে আৰু যিসকলৰ ব্যৱসায়টোত পুলিচ বা চৰকাৰৰ ফালৰ পৰা ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা থাকে গৰুৰ ব্যৱসায় কৰা কিছু মানুহ অন্যান্য ধৰণৰ ব্যৱসায় কৰা কিছুমান মানুহ প্ৰেক্টিকেল কথা কৈছে আগৰ কংগ্ৰেছক এই এনেকুৱা ধৰণৰ মানুহবিলাকেও এইবাৰ বিজেপিৰ লগত কিন্তু মুকলিকৈ ঘূৰা আমি চামগুৰি দেখিছোঁ মানে যিখিনি বন্ধু মই বন্ধু বুলিয়ে ক'ম আপোনালোকক মিত্ৰজিতৰ মানুহে যেতিয়া এতিয়া বোকা ছটিয়াব ধৰিছে আৰু ক'বলগীয়া এইটো বোকা নাথাকে। ছটিওৱা নহয়, আমি বোকা analysis ছটিওৱা নহয়, সত্যটো কৈছে আমি analysis কৰিছোঁ। আপুনি সত্যটো নাই, কৈছে আৰু নাই, সত্যটো মই- নিশ্চিতভাৱে যদি মই ইয়াতে থকা বেদদা যোনে কংগ্ৰেছৰ এতিয়া মুখপাত্ৰ তেখেতে নিশ্চয় বুজি পাইছে যে কেনেধৰণৰ এতিয়া পৰিস্থিতি আৰু ৰাইজে দেখা পাইছে ৰাইজে দেখা পাইছে বিজেপিৰ প্ৰতি তেওঁ আজি ষষ্ঠীত আছে এনে সাধাৰণতে হয় কি সন্মিলিতৰ এটা হেৰিয়া হয় কিন্তু এতিয়া মানে তেওঁলোকে ষষ্ঠী পাইছে বিৰোধী পক্ষ বিভাজিত হৈছে মই সঁচাই লৈছোঁ। এই ঘটনাটো আজি যিটো পৰিস্থিতি এইটো হ'ব বুলি বহুদিন আগতে আমি জানো চাইদুল, আৰু আপুনি বহুদিন একমত নে আগতে জানো সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু কিহৰ কাৰণে ভোট দিব? প্ৰণয়দা মই প্ৰত্যক্ষভাৱে 2টা বা 3টা কাৰণত চামগুৰিত বিজেপি জিকিছে এই ধৰণৰ কথাটো মই নাভাবোঁ সংখ্যালঘু মুছলমান বিশেষকৈ পূৰ্ববংগীয় মূলৰ প্ৰায় 41% ভোট বিজেপিয়ে পাইছে আৰু মই ভাবোঁ যে এইটো কংগ্ৰেছৰ কাৰণে এটা অত্যন্ত ডাঙৰ চেলেঞ্জ কাৰণ কিছুমান এনেকুৱা সমষ্টি আছে য'ত 40% মুছলিম ভোট আছে 60% মুছলিম ভোট আছে 40% হিন্দু ভোট আছে আৰু বিজেপিয়ে এতিয়া ধৰি লয় যে বিজেপিৰ কাৰণে হিন্দু ভোটখিনি এটা পৰম্পৰাগত এটা ভোটৰ নিচিনা প্ৰায় 10মান বছৰ ধৰি তেওঁলোকৰ হৈছে বুলি তেওঁলোকে অনুমান কৰিছে তাৰ ইফাল সিফাল অলপ হয় যদি 10ৰ পৰা 15%কে নতুনকৈ মুছলিম ভোট বিশেষকৈ পূৰ্ববংগীয় মূলৰ ভোট মুছলমানৰ ভোট যদি বিজেপিত এড হয় মই ভাবোঁ কেইবাটাও সমষ্টি 10টা সমষ্টি হয়তো কংগ্ৰেছৰ কাৰণে অত্যাধিক চেলেঞ্জিং হৈ যাব পাৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এটা এণ্টি ইনকামবেঞ্চি এটা এণ্টি ইনকামবেঞ্চি চামগুৰিত আছিল এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু সেইটো আছিল আপোনাৰ এতিয়া কাৰ্পেট বম্বিং হ'ল কোনো মানুহে নুৰুল হুছেইনৰ পিতৃ তাৰপিছত নুৰুল হুছেইন তাৰপিছত এগৰাকী পুত্ৰগৰাকীৰ বিশেষ ধৰণৰ সামাজিক সম্পৰ্ক নাই তেওঁ ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাৰ সুবাদত তেওঁ ৰাজনৈতিকভাৱে তাত এটা টিকট পাইছে এই কথাটো মই ভাবোঁ 25 বছৰীয়া 26 বছৰীয়া ল'ৰা এগৰাকীক প্ৰত্যক্ষভাৱে 70 বছৰৰ মানুহ এগৰাকীয়ে একো ধৰণৰ এটা কেৰিয়াৰ নোহোৱাকৈ এটা ক্ৰিডেঞ্চিয়েল নোহোৱাকৈ প্ৰত্যক্ষভাৱে মানি ল'ব টান পায় এইটো এটা কথা আৰু অন্য কথাটো হৈছে কি মানুহে বিভিন্ন সময়ত বিচাৰি আছিল যে ৰকিবুল হুছেইনক পৰাজিত কৰাৰ কাৰণে ষ্ট্ৰং অপজিশ্যন যিয়ে এটা ষ্টেক দেখুৱাব পাৰে যে আমি জিকিম সেই জিকিব পৰা অংকটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে তাত অত্যন্ত নেন' লেভেলত বিজেপিৰ সদায় এটা কথা আমি পাতোঁ যে মাইক্ৰ' লেভেলত তেওঁলোকে মেনেজমেণ্ট কৰে মই ভাবোঁ যে হাউচ টু হাউচ তেওঁলোকে তাত মাইক্ৰ' মেনেজমেণ্টতকৈ ওপৰত গৈ নেন' মেনেজমেণ্ট এটা কৰিছে আৰু সেইটোত তেওঁলোকে ছাকচেছ হৈছে এই কথাটো আমি ক'ব লাগিব মই শেষ কৰা নাই বেৰোজা মোক শেষ কৰিব দিয়ক তাৰপিছত 1% আমি ক'ব লাগিব যে তাত ভোটিং পাৰ্চেণ্টেজ কমিছে প্ৰায় 11% বা 10% মানুহে ভোট দিবলৈ যোৱা নাই এইটো এটা খুব ছিগনিফিকেণ্ট কথা কিন্তু এই কথাটো আমি ক'ব লাগিব যে ভোট দিব নোযোৱা যিটো পৰিৱেশ চামগুৰিত হৈছে তাত উপ নিৰ্বাচন বুলি এটা অংক থাকিব কিন্তু সেইটো হত্যা আৰু হিংসা পৰ্যন্ত তাত যিধৰণে হ'ল এতিয়া বিজেপিয়ে কয় আমি বাল্মীকি কংগ্ৰেছে কয় আমি বাল্মীকি তাত কাজিয়া কৰিছে কোনে ৰত্নাকৰ কোন এতিয়া আমি বাছি ল'বলৈ খুব সমস্যা হৈছে আচ্ছা ঠিক আছে নিৰপেক্ষ বিশ্লেষণ কৰক মই ইয়াত থাকি পেলাই আপুনি যদি ভুল কথা এটা কৈ দিয়ে আপুনিও মই ভুল কথাটো ভুল ব্যাখ্যা এটা দিলে ভুল ব্যাখ্যা দিলে মই তাত মাত মাতিব লাগিব আপুনি তাৰ ৰিগিং হৈছে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত এটেক হৈছে বিজেপি এটেক কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে যি সাংবাদিকৰ ওপৰত এটেক কৰিছে সেই সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম আপুনি কেইজন সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে নাই সেই কথা আপুনি কিয় নকয় মই কি ক'ব লাগিব চাওক আজিকালি পলিটিকেল পাৰ্টিবিলাকে সাংবাদিকক আৰু বিভিন্ন বিজেপিয়ে বিজেপি নহয় কংগ্ৰেছ বিজেপি কৰিছে আজিকালি সাংবাদিকক নীতি শিক্ষা দিয়া আৰু বিজেপিয়ে বুদ্ধিজীৱীক মানে কি বুলি কয় এইটো একেবাৰে বামপন্থী হৈ যায় দিয়া এটা কালচাৰ হৈছে মই এটা কথা ক'ব খোজোঁ যে মোৰ দৃষ্টিৰে মই যিটো দেখা পাইছোঁ আপোনাৰ মতে সেই কথাটো আমি এগ্ৰী নকৰিব পাৰে মোৰ দৃষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তাত এগৰাকী
আটাইতকৈ যোগ্য কেণ্ডিডেট নহয় কংগ্ৰেছত আৰু অন্য কেণ্ডিডেট আছিল যোগ্য কেণ্ডিডেট নোহোৱাৰ কাৰণে ভোট দিছিলে ভোটৰ এটা যথেষ্ট পৰিমাণে তাত এটা স্খলন হৈছে এই কথা মই বিশ্বাস কৰোঁ মোৰ বিশ্বাসটো কোনো জোৰকৈ যদি বেদদাই মুচি দিব খোজে বা মোক জাপি দিব খোজে মই বিৰোধলৈ যাম ভুল কথা মই বিৰোধলৈ যাম কিন্তু কংগ্ৰেছৰ অভিযোগ এইটো কংগ্ৰেছৰ অভিযোগ সেই অভিযোগটো প্ৰতিপন্ন হোৱা নাছিলে অভিযোগ দিছে অভিযোগ আপোনালোকে যদি ইমান অভিযোগ আপোনাক ইলেকশ্যন কমিশ্যনৰ ওচৰত যাওক চবতে দিয়ক এটা কথা আমি দেখিছিলোঁ যে আৰম্ভণিৰ পৰা এটা কথা দেখি আছিলোঁ যে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতৃত্বই বা বিজেপি নেতৃত্বই বাৰম্বাৰ কৈ আছিল যে ফলাফল 4-1 হ'ব পাৰে তেওঁলোকে এইটো সামগ্ৰী সমষ্টি নিজৰ ভিতৰত ধৰা তেওঁলোকে এইটো আনিব পাৰিব বুলি ধৰা নাছিলে কিন্তু পৰৱৰ্তী সময়ত গৈ ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত ইগৰ সমস্যা হৈ গ'ল যে তাৰ কাৰণে এই সমষ্টিটো নিজৰ দখললৈ আনিবৰ কাৰণে বিজেপিয়ে সৰ্বতো প্ৰকাৰ চেষ্টা কৰিলে এনেকুৱা কথা থাকিব পাৰে নেকি মই অধিক ফুকনৰ সৈতে কথা পাতিম জুৰি সমবৰ্ডলৈ ইতিমধ্যে মই কৈছোঁ যে জুৰি সমবৰ্ডলৈ যথেষ্ট স্বস্তিৰ আছে কাৰণ দেখিছে বিভাজিত বিৰোধী অসম জাতীয় পৰিষদে এটা পক্ষত অৱস্থান কৰিছে কংগ্ৰেছে এটা পক্ষত অৱস্থান কৰিছে কিন্তু মোৰ প্ৰশ্নটো শুনিব এই কথা কৈছিল যে আপোনালোকে আৰম্ভণিৰ পৰা এটা নেৰেটিভ দি আছিল যে এইবাৰ 4-1 মুখ্যমন্ত্ৰীয়ে কৈছিল যে এটা সমষ্টি আমি নাজানো 4টা সমষ্টি আমি নিশ্চিত কিন্তু অৱশেষত সেই সমষ্টিটো আপোনালোকে সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আপোনালোকে নিজৰ দখললৈ নিলে আৰু এইটো কথা ক'ৰবাত আছিল নেকি যে ক'ৰবাত ইগৰ প্ৰব্লেম দুই নেতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা এনেকুৱা হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বতো প্ৰকাৰে সামগ্ৰী নিজৰ দখললৈ অনাৰ কাৰণে দলৰ নেতৃবৰ্গক নিৰ্দেশ দিছিলে কাম কৰিছিলে কি ভাবে আচলতে তেনেকুৱা কথা নহয় প্ৰথম কথাটো হৈছে যে বিজেপিয়ে প্ৰত্যেকটা নিৰ্বাচনকে খুব গুৰুত্বপূৰ্ণ হিচাপে লয় আৰু লগতে আমাৰ কাৰণে 5টা সিটেই খুবেই দৰকাৰী আছিল আৰু খুবেই আমাৰ কাৰণে খুব মানে আমি জিকিবলৈ আমি চেষ্টা কৰি আহিছোঁ প্ৰথম দিনাৰ পৰাই কিন্তু আমি যেতিয়া সংখ্যালঘুৰ কথা আপোনালোকে কৈছে হয় বিজেপিয়ে আমি ভবা নাছিলোঁ যে সামগ্ৰীৰ যেহেতু সংখ্যালঘু মানে প্ৰাধান্য এটা অঞ্চল তাতে তাৰে ৰাইজে যে বিজেপিৰ পক্ষে এনেকৈ আহিব ভবা নাছিলোঁ কিন্তু হয় সংখ্যালঘু ৰাইজে যি ধুনীয়াকৈ আমাৰ এতিয়া জাহিদুল ডাঙৰীয়াই ক'লে কথাখিনি বিশ্লেষণ কৰিলে এইখিনি সত্য কথা যে তেওঁলোকে বিবেচনা কৰিছে যে তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰৰ বাহিৰে তেখেতৰ দক্ষতা হয়তো বিশেষ নাছিলে আৰু আমাৰ যোনজন কেণ্ডিডেট ডিপ্লুৰঞ্জন শৰ্মা তেখেতৰ যথেষ্ট এটা অভিজ্ঞতা আছে সাংগঠনিক আৰু তেওঁ কিছুমান সাংগঠনিক কামত তেওঁ যথেষ্ট অঞ্চলবিলাকত কামো কৰি আহিছে আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ প্ৰত্যেকটা সমষ্টিত য'ত আমাৰ মিত্ৰজোঁটৰে প্ৰাৰ্থী নাথাকক কিয় বঙাইগাঁৱই কওক বা চিডলিয়ে কওক চবতে আমাৰ কাৰ্যকৰ্তাই বিজেপিৰ কাৰ্যকৰ্তাই যথেষ্ট চেষ্টা দিছে আৰু চেষ্টাৰে আমি জানিছিলোঁ আগতে যে 5টা সিটে আহিব কাৰণ কিয় যেতিয়া নিৰ্বাচনৰ কেম্পেইন আৰম্ভ হৈছিল যথেষ্ট ভাল এটা কেম্পেইন আমি দেখা পাইছিলোঁ আৰু আমি মানে এটা খুব সুন্দৰ এটা যে আমি ৰিজাল্ট পাম 23 তাৰিখে এইটো আমি জানিছিলোঁ আৰু লগতে এটা কথা ক'ব লাগিব যে আপুনি যে ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰটো প্ৰত্যেক দিনাই নিৰ্দেশ আছে যে আমি কোনো এটা নিৰ্বাচন হাৰিব নালাগে কিন্তু আমাৰ আৰু এতিয়া আপুনি দেখিছে যে আমাৰ এই 5টা সমষ্টিত উপনিৰ্বাচন তাৰ লগতে কিন্তু সাংগঠনিক নিৰ্বাচন আমাৰ যোনটো সাংগঠনিক পৰ্ব বুলি কওঁ সেয়া পৰ্বও চলি আছে কাৰণ বিজেপি এটা এনেকুৱা দল যোনটো এটা খুব সুন্দৰ এটা বিশ্লেষণ দিলে যে মাইক্ৰ' লেভেল নহয় আমি নেনো লেভেললৈকে কাম কৰোঁ আৰু সঁচাকৈ আমাৰ কাৰ্যকৰ্তাই নেনো লেভেললৈকে কাম কৰিছে আৰু আমাৰ অসমৰ প্ৰত্যেকটা ভোটাৰ বিজেপিৰ লগত নিশ্চিতভাৱে আহিব আৰু আৰু 26লৈকে আমাৰ এটা কথা হয় 26লৈকে গোটেই ৰাইজ আমাৰ লগত আছে বুলি আমি বেদব্ৰত বৰা মই এটা কথা সুধিব খুজিছোঁ বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰায়ে এইটো প্ৰশ্ন আহে যে তেওঁলোকে টিকট বিক্ৰী কৰে প্ৰায় অভিযোগ এইবাৰ বিহালী নিৰ্বাচনৰ সময়ত পীযুষ হাজৰিকাই এটা পোনপটীয়া এটা অভিযোগ কৰিলে যে তেওঁ 2 কোটি টকা দিল্লীত প্ৰদান কৰিছে 1 কোটি টকা ইয়াত দিয়া হৈছে গতিকে ক'ৰবাত এই টিকেট বিক্ৰী কৰাৰ অভিযোগবিলাকে বিষয়ত মানে কংগ্ৰেছে যি ধৰণে স্পষ্টীকৰণ দিবলৈ সেই ধৰণে তেওঁলোকক মানে আমি দেখিবলৈ পোৱা নাই কৈছে কিন্তু যি ধৰণে তেওঁলোকে প্ৰত্যাহ্বান তেওঁলোকে মোকাবিলা কৰি দেখা নাই ক'ৰবাত এনেকুৱা ধৰণৰ কথা আছে আপুনি কেনেকৈ দিব মোৰ আপুনি লুটপাট চলাই মাইক্ৰ' আপোনালোকে নেনো লেভেললৈকে আপুনি কংগ্ৰেছী আপুনি মানে কংগ্ৰেছৰ আপুনি কংগ্ৰেছৰ স্প'ক্সপাৰ্চনৰ ভূমিকা পালন কৰিলে
কংগ্ৰেছৰ আপোনাৰ স্প'ক্স BJP পাৰ্চনৰ ভূমিকা যদি পালন কৰে ভালেই কথা আপুনি আপুনি কংগ্ৰেছৰ কংগ্ৰেছৰ কথা বেদৰ- যিমান বেদৰ- জানে, বেদৰ- আমিও বেদৰ- ভিতৰুৱা কথা বহুত আচ্ছা, ঠিক আছে, জানো ঠিক আছে, আৰু ঠিক এই আছে। কথাটো কোনো নৈ কৰিব নোৱাৰে যে টিকেট বিক্ৰী চাওক হয় চাওক ঠিক আছে, অভিযোগ বেলেগ- বিভিন্ন সময়ত আহে অভিযোগটো উত্থাপন কৰিছে কোনে দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী মন্ত্ৰী এজনে যি নেনো লেভেলত কৰাপশ্যন কৰে চেকগেটৰ কৰাপশ্যন কৰে তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিবে কাৰণ তেওঁলোকে টকা পইচাৰ এইটো হিচাপে আপোনাৰ অভিযোগ নহয় ক'বলৈ শুনিবলৈ দিয়ক কথা টকা আপোনাৰ পইচাৰ অভিযোগ নহয় মই দিম জানো? প্ৰমাণ দিম নহয় মই আপোনাক মই টকা পইচাৰ হিচাপ নিকাচে এনি টাইম কৰি থাকে ক'ৰ পৰা আনিব পাৰি ক'ত দিব পাৰি এনেকুৱা ধৰণৰ এনি টাইম অভিযোগ যেতিয়া এটা টকা পইচাৰ স্থাপন হিচাপ কৰাৰ নিকাচ আগত কৰি থাকে আপোনালোকে তেওঁলোকে এফ আই আৰ বিজেপিৰ নিদিয়ে। এজন কেণ্ডিডেটক আপোনালোকে তেওঁলোকে ইমানে আপোনালোকে আপোনালোকৰ ক'ব পাৰে, শুনক নহ'লে কেছ নিদিয়ে কিয়? আপুনি কওক কথাটো মই ক'বই লাগিব কাৰণ আপুনি ইমান ডাঙৰ এটা ঘটনা ইমান ডাঙৰ এটা অভিযোগ উঠাইছে এই অভিযোগক লৈ পেলাই কংগ্ৰেছে কিহৰ কাৰণে এফ আই আৰ নিদিয়ে কেছ এফআইআৰ নাই দিয়ে বুলি দিয়ক আপোনাক আপোনালোকে দিম, এফ আই আৰ দিম, নিদিয়ে definitely। কথা কেনেকে আপুনি ক'ব? মূল্য বৃদ্ধিৰ আজি এটা এগেইনষ্টত এনেকুৱা- দাম বৃদ্ধিৰ আজি এগেইনষ্টত এটা আমি এনেকুৱা আমি টকশ্ব'ত আপুনি ভিউৱাৰ্ছক আপুনি কেনেকে আপুনি আপুনি হেৰি দাম কৰিব? বৃদ্ধিৰ ঠিক আছে, এগেইনষ্টত আকৌ- মূল্য আকৌ- বৃদ্ধিৰ আকৌ- এনেকুৱা ধৰণৰ এগেইনষ্টত কথা আপোনালোকে কোৱাটোৱে কাম উচিত নহয়। এনেকুৱা ধৰণৰ আপোনালোকে কথা নেনো মই লেভেলত শুনিব কৰাপশ্যন নোৱাৰো। কৰি আছে আপোনালোকে মই নেনো এনেকুৱা লেভেলত ধৰণৰ ঠিক আছে, কৰাপশ্যন ঠিক কৰি আছে। আছে আকৌ প্ৰণয়দা, মোৰ এইটো লাইনটো কিন্তু সলনি মই হ'ল। গৰিহণা দিম। জুৰি হ'ব লাগে, এনেকুৱা বেলেগ, ধৰণৰ please। কোনো ধৰণৰ মই কথা অধিক ক'ব হওঁ, নোৱাৰে অধিক কাৰণ হওঁ, ঠিক আমাৰ আছে, ঠিক মন্ত্ৰী আছে, এজনৰ ওচৰত ভ্ৰষ্টাচাৰৰ এনেকে তেখেতে অপেনলি কথা কোৱাৰ আগতে তেখেতে প্ৰমাণ দিয়ক প্ৰমাণ নিদিয়াকে এনেকুৱা কেনেকে অভিযোগ আজি- দিব? আজিতো- আজি আজিতো ৰিগিঙৰ মই- অভিযোগ মই- দিছে মই- আজি মই- তেখেতে মই- কৰাপশ্যনৰ অভিযোগ আজি- দিছে আজি ৰাইজৰ এনেকুৱা অভিযোগ দলৰ- দিয়াৰ আগতে নাই, তেওঁলোকে কেছ জুৰি এটা হ'ব, দিয়ক জুৰি হ'ব। প্ৰমাণ দিয়ক আজি আজি জুৰি হ'ব আজি বোলে। এই মঞ্চত জুৰি কোৱাৰ হ'ব আগত। বোলে। আজি হয়। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কৈছে যে এইবাৰ নিৰ্বাচনত আপোনালোকে ঝাৰখণ্ডৰ নিৰ্বাচনত এই গেটৰ পৰা তোলা টকা ৩,০০০ কোটি টকা প্ৰমাণ দিয়ক। নাই, নাই, মই সেইটো কথা মানে প্ৰমাণ নিদিয়ে ৰাজহুৱা সভাত কৈ আছে বাৰু অখিল গগৈ ৰাজহুৱা সভাত কৈ আছে আপোনালোকে ৩,০০০ কেছ দিয়ক কোটি অখিল গগৈৰ against ত। আজি নহয় মই দেশৰ মই মন্ত্ৰী অধিক কেছ দিয়ক। অধিক নাই নাই এক মিনিট, মোৰ বাক্যটো নাই, শেষ এক মিনিট, নহ'লে এক মিনিট। মোৰ বাক্যটো শেষ নহ'লে যে এনেকুৱা ধৰণৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিব লাগে বুলি কংগ্ৰেছে ভবা নাই ঠিক আছে। কাৰণ ঠিক আছে, ঠিক তেওঁলোকে এনেকুৱা ধৰণৰ অভিযোগেই আনিব কাৰণ জয়ন্ত বৰা তাৰ অভিযোগ ভিত্তিহীন সেইটো ৰাইজে এতিয়া বিবেচনা কৰিব ঠিক আছে। আজি মই প্ৰণয় দা ইয়াতে কিন্তু গৰিহণা দিম যে আমাৰ দলৰ মন্ত্ৰী এজনৰ বিষয়ে এনেকে এটা কোৱাওঁতে মই শুনিবলৈ অন্তত আপোনাৰ ইয়াতে নিবিচাৰিছিলোঁ ঠিক আছে। এনেকুৱা ধৰণৰ আপোনাৰ গৰিহণা মই তেতিয়াহ'লে গৰিহণা দিছোঁ আপোনালোকে আৰু এদিন এনেকুৱা টক শ্ব' ধৰণৰ পাতক এটা- কৰাপশ্যন এনেকুৱা দুৰ্নীতি ধৰণৰ কথা ভ্ৰষ্টাচাৰৰ এটা বিৰুদ্ধে কওঁতে তাৰ মই এদিন এটা ক'ম যে টক শ্ব' প্ৰমাণ পাতক লৈ পেলাই সেই তথ্য টক লৈ পেলাই কথা কওক এনেধৰণৰ লৈ অভিযোগ আপুনি যাতে এটা নিদিয়ে মই আৰু আপোনাক কাৰণ অনুৰোধ কৰিছোঁ ৰাইজে চাই ঠিক আছে আছে, ঠিক আছে, ৰাইজৰ ঠিক আছে। চকু কাণ ভ্ৰষ্টাচাৰৰ খোলা। ঠিক বিৰুদ্ধে আছে, এটা টক শ্ব' কৰক মই নথি পত্ৰ লৈ আহিম মই মূল প্ৰসংগলৈ মই অধিক কুমাৰ ফুকনৰে শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ যে ৰাইজৰ দলে গোটেই অসমৰ ৰাজ্যৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত ব্যাপক প্ৰচাৰ চলাইছে তেওঁলোকে আৰু তেওঁলোকে ২০খন আসন বিচাৰিছে ২০-২৫খন আসন তেওঁলোকক লাগে আৰু তেওঁলোকে সঁহাৰি পোৱা যেন লাগিছে বহুত ঠাইত মানে মানুহ যথেষ্ট হৈছে অখিল গগৈৰ সভাত গতিকে এইটো আপোনাৰ আপুনি কি ভাবে অখিল গগৈৰ এইটো কেনেকুৱা কৌশল হ'ব পাৰে যে তেওঁ AIDF-ৰ যিটো AIDF-ৰ প্ৰতি যে যি ধৰ্মীয় সংখ্যালঘুৱে সমৰ্থন এৰাৰ ফলত বা তাৰ ফলত এটা গেপ হৈছে সেই গেপটো তেওঁ সোমাব খুজিছে নে ক'ৰবাত বিজেপিৰ সহযোগ আছে নে ক'ৰবাত অহা নিৰ্বাচনৰ কাৰণে নিৰ্বাচনত যিটো মিত্ৰতাত দৰ দামটো অধিক শক্তিশালী কৰাৰ কাৰণে এইটো হৈছে নে কি হৈছে বুলি ভাবে আমি গোটেই কৌশলটো মই বেয়া হোৱা বুলি কোৱা নাই তেওঁলোকে কৰিছে তেওঁলোকৰ কথা তেওঁলোকৰ ৰাজনৈতিক দল না বিভিন্ন দিশ ইয়াত নথকা নহয় হয়। চিন্তাৰ বিভিন্ন ধৰণৰ দিশ ইয়াত মুকলি হৈ আছে এইটো কিন্তু আলোচনা কৰিব লাগিব নিশ্চয় এতিয়া উপ নিৰ্বাচন চলি থকাৰ সময়তেই ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়াই বহুকেইটা অঞ্চলত সাংঘাতিক ধৰণৰ সভা কৰিছে প্ৰতিবাদী সভা কৰিছে য'ত নিৰ্বাচনৰ কোনো গুণ নাই সেইটো কৰিছে মানে উপ নিৰ্বাচনৰ গুণ নাই গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাকত বহুকেইটা হয়তো আলোচনা বিষয় থাকে যে অখিল গগৈ এটা বক্তব্যৰ ওপৰত ভিত্তি কৰি যে আমি আলোচনা কৰোঁ তেখেতে কৈছে যে আমি অহাবাৰ যি চৰকাৰ নহওক আমি কিং মেকাৰ হ'ম এই শব্দটোৱে কি ক'লে সেই শব্দটোৱে এই কথা ক'লে অহাবাৰ যদি কংগ্ৰেছৰ চৰকাৰ হয় আমি কিং মেকাৰ হ'ম অহাবাৰ যদি বিজেপিৰো চৰকাৰ হয় আমি কিং মেকাৰ হ'ম সেই অংকটোৰ উত্তৰ অখিল গগৈয়ে দিব পাৰিব কিন্তু তাৰ কিন্তু বিভিন্ন দৃষ্টিভংগী কিন্তু যিসকলে বুজি পায় সেইসকলে উপলব্ধি কৰে প্ৰথম কথা দ্বিতীয় কথা অখিল গগৈৰ এই যিটো পৰিৱেশ তেওঁ এটা ৰাজনীতি কৰিছে ৰাজনৈতিক নেতা হিচাপে গতিকে এই গোটেই প্ৰক্ৰিয়াটো যদি আপুনি ভালকৈ চাই দেখিব অখিল গগৈ দুটামান সমষ্টিক বাদ দি বেছিভাগ সমষ্টি যিকেইটা সমষ্টিত তেওঁলোকে অঞ্চলত সমাৱেশ কৰিছে যথেষ্ট মানুহ হৈছে সেই সমাৱেশত দি যিটো অসম হিচাপে ঐক্যবদ্ধ হিচাপে তেওঁলোকে যেতিয়া মিটিং কৰিছে তাতো কিন্তু সমাৱেশ হোৱা নাছিল অকলে অখিল গগৈ যিটো মিটিং কৰিছে তাত কিন্তু সমাৱেশ হৈছে সেইটো এটা ছিগনিফিকেণ্ট গতিকে গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি সমাৱেশ ঘটিলে এই সমাৱেশখিনিক যদি আমি ভালকৈ চাই দেখিব সেইখিনি ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ অঞ্চল সেইবিলাক হয় UDF-ৰ আৰু UDF এতিয়া দুৰ্বল হৈছে তাত কংগ্ৰেছৰ
গতিকে স্বাভাৱিকভাৱে এই কথাখিনি আকৌ নতুনকৈ চিন্তাৰ বিষয় যে আগন্তুক 26ক লৈ বা পঞ্চায়তৰ নিৰ্বাচনক লৈ এই ঐক্যবদ্ধ কংগ্ৰেছ আৰু সকলো আঞ্চলিক দল বা বিৰোধী দল একেলগ হ'ব নে নহয়, হোৱাৰ পৰিৱেশটো আছে নে নাই। কাৰণ এই পৰিৱেশটো কংগ্ৰেছক কৰা বিভিন্ন সমষ্টিবিলাকত যিটো ৰাজ্য দল যাব পাৰে, তেওঁলোকে এটা মানে নিজস্ব ধাৰাৰ ৰাজনৈতিক দল, কিন্তু কংগ্ৰেছৰ জেগাবিলাকত যেতিয়া এওঁলোক সোমাই গুচি গ'ল, স্বাভাৱিকভাৱে সেই প্ৰক্ৰিয়াটোৰ পিছত মই ভাবোঁ যে 26ত বিৰোধী ঐক্য কিন্তু এই ধৰণৰ যিটোক আমি টিম ৱৰ্ক বুলি কওঁ, সেই টিম ৱৰ্কত বিৰোধী ঐক্য কিন্তু নোহোৱাৰ সম্ভাৱনাটো কিন্তু স্পষ্ট কৰিছে। গতিকে এই গোটেই বিষয়টো মই আপুনি এটা খবৰ ভাল কৈছিলে যে অহংকাৰ, এই অহংকাৰ শব্দটোত কিন্তু কেইবাজন মানুহক আমি লক্ষ্য কৰিছোঁ। চামগুৰিৰ ক্ষেত্ৰত ৰকিবুল হুছেইনৰ অহংকাৰ, বিহালীত কিন্তু গৌৰৱ গগৈৰ কিন্তু অহংকাৰ আছে। এই গোটেই কথাখিনি কিন্তু মানুহৰ মাজত আলোচনাৰ বিষয়, যিটো কাৰণত তাৰ ৰিজাল্ট কথাটো তেনেকুৱা ধৰণৰ হৈছে। আৰু অখিল গগৈৰো এই কথাখিনি কিন্তু অহংকাৰ প্ৰতিফলিত হৈছে। গতিকে এই গোটেই বিষয়খিনি লক্ষ্য কৰিব লাগিব। খুব ভালকৈ বুজালে। মই দুজনৰ ওচৰত মই খালি বেদক এটা কথা সুধিব খুজিছোঁ যে অখিল গগৈ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত এই ধৰণৰ ৰাইজৰ সঁহাৰি পোৱাৰ পিছত কংগ্ৰেছে কিবা কাৰণত উদ্বিগ্ন হৈছে বা চিন্তা কৰিবলগীয়া বিষয় হৈছে নেকি আপোনালোকৰ কাৰণে? চাওক, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই গহপুৰৰ হোলেঙিত যেতিয়া বিৰোধী ঐক্য মঞ্চৰ এখন সভা অনুষ্ঠিত কৰিছিলে, তেতিয়া অখিল গগৈ, লুৰণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, CPM, CPI সকলো নেতাক কৈছিল যে আমি 26লৈকে একত্ৰিতভাৱে থাকিব লাগে, আৰু তেতিয়াই ঐক্যবদ্ধ এটা সংকল্প গ্ৰহণ কৰা হৈছিলে। আৰু সেই কথাটো অখিল গগৈৰ লগত আমাৰ নেতাসকলে সময়ে সময়ে পাতি আহিছে। কি পৰিস্থিতিত বিহালীত এনেকুৱা ধৰণৰ হ'ল সেইটো এটা সকলোৱে আপোনালোকে বিশ্লেষণ কৰিছে। মই ভাবোঁ যে অখিল গগৈৰো অলপ অসহিষ্ণু, তেখেতৰ অস্থিৰতা বহুত আছে, আৰু সেইকাৰণে তেখেতৰ যিটো শেহতীয়াভাৱে তেখেত অসুস্থ হৈ পৰিছিল, আপোনালোকে সকলোৱে জানে তেখেতৰ সেইটোৱেই যে বহুত অস্থিৰ আৰু অসহিষ্ণু তেওঁ এটা আছে। আৰু ৰাজনৈতিক জীৱনত তেখেতৰ ধীৰ সুস্থিৰতাৰ প্ৰয়োজন আছে। সেইটো তেওঁৰ যিসকল ভাল পৰামৰ্শদাতা, সেই পৰামৰ্শদাতাসকলে সেইটো কথা তেওঁ কয়। আৰু এটা কথা আপুনি মন কৰিব যে AYDFৰ ভাৰতীয় অসমৰ ৰাজনীতিত বা ভাৰতীয় ৰাজনীতিত তেওঁলোকৰ নেতিবাচক দিশ তেওঁলোকৰ উন্মোচন হোৱাৰ পিছত যিসমূহ সমষ্টিত গৈ অখিল গগৈ ডাঙৰীয়া সভা সমিতি কৰিছে, এইখিনি সময় কিন্তু ধান কটাৰ সময়, এইখিনি সময় কিন্তু আপোনাৰ মানুহ ব্যস্ত থকাৰ সময়। এই অখিল গগৈ সভা সমিতিত যে মানুহ হৈছে, মানুহ এৰেঞ্জ কৰিব লগা হৈছে, এইটো কোনে এৰেঞ্জ কৰিছে বা এই ধৰণৰ ব্যয় অখিল গগৈ যে কৰিছে, ধন্যবাদ দিছোঁ ৰাজ্যৰ দলৰ পুঁজি সংগ্ৰহত তেওঁ যথেষ্ট পৰিমাণৰ শক্তিশালী হৈছে, ভালকৈ সভা সমিতি কৰিছে। আৰু এই সভা সমিতিবিলাকেও সন্মিলিত অসমৰ যি ধৰণৰ শেহত ঐক্য হ'ব, সেই ঐক্যত কামত দিব বুলি আমি আশাবাদী। মই পোনে পোনে গৈছোঁ জিয়াউৰ ৰহমান, শেষৰ ফালে আহিছোঁ। ইমানখিনি হ'ল, আপোনালোকে কৈ আছে যে কংগ্ৰেছে আপোনালোকক প্ৰতাৰণা কৰিলে 26ৰ নিৰ্বাচন সন্মুখত। এতিয়া আপোনালোকৰ পদক্ষেপ কিয়? পুনৰবাৰ মিত্ৰতাৰ ৰাজনীতিলৈ ঘূৰি আহিব নে আপোনালোকৰ যোৱাবাৰ যেনেকৈ কংগ্ৰেছে আপোনালোকক নিথোৰা কৰিলে বা এৰি দিলে, এতিয়া যিটো শিক্ষা পালে কংগ্ৰেছে, তাৰ পৰা আপোনালোকৰ অলপ সুবিধাজনক স্থিতি আপোনালোক থাকিব? নহয়, আমি প্ৰণয় আমিতো এটা ইণ্ডিপেণ্ডেণ্ট স্বাধীন ৰাজনৈতিক দল, আৰু আমাৰ সাংগঠনিক তৎপৰতা আমি আগবঢ়াই লৈ যাব লাগিব। জাতীয় পৰিষদৰ যিদিনাখন জন্ম হৈছে, সেইদিনাখনতো আমি ভবা নাই যে আমি কংগ্ৰেছৰ লগত আগবাঢ়ি যাম বা কোনোবা আন ৰাজনৈতিক দলৰ লগত আগবাঢ়ি যাম, তেনেকুৱাটো একো নীতিগত সিদ্ধান্ত নাছিল। আমি আমাৰ নিজৰ মতে আগবাঢ়ি গৈছোঁ। আমাৰ দলে আমাক এতিয়া মোকেই নাই, আপুনি মোক সেইদিনাখন 2 দিন ফোন কৰিছে, মই গাঁৱত আছোঁ। তাৰমানে আমাৰ প্ৰায়সকল মানে বিষয়ববীয়া কৰ্মী সকলোকে গাঁৱত যাবলৈ নিৰ্দেশ দিয়া হৈছে। আমি সকলোৱে গাঁৱত আছোঁ, কাম কৰি আছোঁ, আৰু আমি কাম কৰিবলৈ গৈ প্ৰচাৰ কৰি থকা নাই। আমাক খালি এটা কথা কোৱা হৈছে, বৰ হৈচৈ কৰি থাকিব নালাগে, একেবাৰে গ্ৰাউণ্ডত কাম কৰি গৈ থাকিব লাগে। কিন্তু মিত্ৰতা সম্পৰ্কীয় এই গোটেই সিদ্ধান্তবিলাক কি হ'ব, বিষয়বোৰ কেনেকৈ আগবাঢ়ি যাব, এই সন্দৰ্ভত দলৰ মঞ্চত এতিয়ালৈকে আলোচনা হোৱা নাই। ছ'ফাৰ অসম সন্মিলিত মৰ্চা ইজ কনচাৰ্ণ, তাত আমি ইউনাইটেড হৈ আছোঁ, কেইবাটাও ৰাজনৈতিক দল আছোঁ, আমি একত্ৰিত হৈ আছোঁ, আমি একত্ৰিতভাৱে আগবাঢ়ি গৈ আছোঁ। বাকী আপুনি যিটো প্ৰশ্ন কৰিছে যে কংগ্ৰেছৰ লগত কি হ'ব, সেই সম্পৰ্কত এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। যেতিয়া সিদ্ধান্ত হ'ব আপোনালোকে নিজে গম পাব এইটো। কিন্তু বুজা পৰা হ'ব পাৰে, হোৱাৰ সম্ভাৱনা আছে। একেলগে আগবাঢ়ি গ'লে ভাল বুলি সকলোৱে কয়, আমিও ভাবোঁ। ঠিক আছে, চাইদুল কি ভাবে 26ত কি হ'ব অসমত বিৰোধী ৰাজনীতিৰ ভৱিষ্যত? চাইদুল, মই ভাবোঁ যে বিজেপিৰ বিৰুদ্ধে এটা ইকুৱেশ্যনৰ প্ৰয়োজন। সেই ইকুৱেশ্যনটো A+B+C এনেকুৱা হ'ব লাগিব। এনেকুৱা হ'ব নালাগিব যে A+2, A+4, A+7 এনেকুৱা হ'ব নোৱাৰিব। আৰু সেই ইকুৱেশ্যনটো যিবিলাক শক্তিৰ মাজত সেই ইকুৱেশ্যনটো হ'ব, তেওঁলোকে বুজি পাব লাগিব গ্ৰাউণ্ড ৰিয়েলিটি কি। এতিয়া আমি বিহালীৰ কথা কৈ আছোঁ, আমি গৌৰৱ গগৈক এক প্ৰকাৰ আমি তাত পৰাজিত হোৱা কথাটো আমি কৈছোঁ, কিন্তু আমি এটা সময়তে এই কথাটো চাব লাগিব যে বিহালীত পূৰ্বতে কংগ্ৰেছ প্লাছ CPI MLৰ কেণ্ডিডেটগৰাকীয়ে ভোট পাইছিল প্ৰায় 21,000ৰ অলপ বেছি, আৰু তাৰ বিপৰীতে এইবাৰ সেই ভোটটো
যিকোনো কাৰণতে নহওক প্ৰায় ডাবল লৈ পেলাই 42,000 কাষ চাপিছে একে সময়তে প্ৰায় 17টা দলে এটা যিটো অসম বৰ্তমান অসম এক্সিষ্টিং অসম সেই অসম মৰ্চাৰ কেণ্ডিডেটে পাইছে 5,093টা ভোট গতিকে য'ত একে সময়তে গৌৰৱ গগৈৰ য'ত দায়িত্ব আছে গোটেই বিষয়টো পুনৰ পৰ্যালোচনা কৰাৰ একে সময়তে কিন্তু নিজৰ সাংগঠনিক শক্তি সম্পৰ্কত পুনৰ পৰ্যালোচনা কৰাৰ দায়িত্ব কিন্তু এই বিৰোধী মঞ্চখনৰো আছে দ্বিতীয় কথাটো হৈছে ষ্ট্ৰং প্ৰেক্টিকেলি চাব লাগিব দ্বিতীয় কথা হৈছে ষ্ট্ৰং লিডাৰশ্বিপ এতিয়া গোটেই পৃথিৱীতে এটা ষ্ট্ৰং লিডাৰশ্বিপৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে আমি শেহতীয়াভাৱে আমেৰিকাৰ উদাহৰণটো দিব পাৰোঁ ঠিক তেনেকৈ ভাৰততো সেই কথাটো চলিছে এতিয়া যদি অসমত এগৰাকী ষ্ট্ৰং লিডাৰশ্বিপ নাথাকে ফ্ৰেগমেণ্টেড লিডাৰশ্বিপত মানুহে এতিয়া বিশ্বাস নকৰে তৎপতককৈ পাৰিলে যিবিলাক কথা কওক লাগিলে আকাশত চাং পঠা কথাই কওক কিন্তু কথাটো কনভিনচিংলি ক'ব পৰা পৰিৱেশ এটা বিৰোধীয়ে একে সময়তে গঢ় দিব পাৰিব লাগিব 3 নম্বৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিজেপিৰ যিটো আপোনাৰ বেনিফিচিয়াৰী পলিটিক্স এই বেনিফিচিয়াৰী পলিটিক্সটো কিদৰে টেকেল কৰে এইটো অত্যন্ত এটা ডাঙৰ চেলেঞ্জিং কথা এইকাৰণে যে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাৰীয়ে বিগত 2024 চনৰ ইলেকশ্যনত 152খন চিটত আগবাঢ়ি আছিল বিধানসভা হিচাপত তাৰ পৰৱৰ্তী পিছত আমি দেখিছোঁ যে তাত বিজেপি বা যিটো আপোনাৰ মহাযুতি তেওঁলোকৰ ভোট চুইং যথেষ্ট পৰিমাণে হৈছে আৰু তাত মহিলা ভোটাৰক যিটো লড়কি বাহিন যোজনা দিছে সেই যোজনাৰ এটা পইণ্ট এইকাৰণে এড কৰিব গৈছোঁ 6% মহিলাৰ ভোট তাত এইবাৰ অধিক কাষ্ট হৈছে এই যিটো মহিলাৰ ভোটৰ ক্ষেত্ৰত বিজেপিয়ে এটা চেলেঞ্জ তৈয়াৰ কৰিছে সেই চেলেঞ্জটো কি ধৰণে বিৰোধী পক্ষই তাক কনভিনচিংলি উত্তৰ দিব পাৰিব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ব লগতে এটা কথা মনত ৰাখিব লাগিব পলিটিক্স ইজ নেভাৰ ষ্টেটিক আজি যদি সংখ্যালঘু ইএডিএফৰ লগত আছিল এটা সময়ত কংগ্ৰেছ এতিয়া হয়তো বিজেপিৰ পক্ষলৈ যাব পাৰে এইটো লৈ পেলাই কিন্তু চিন্তিত হোৱাৰ কিন্তু সময় এতিয়া কংগ্ৰেছৰ পক্ষত আহি পৰিছে মই এটা কথাই ক'ম শেষত যে আমি একেবাৰে প্ৰস্তুত হৈ আছোঁ 26ৰ কাৰণে ৰাইজ আমাৰ লগত আছে সৰ্ববিকাশ সকলো ৰাইজৰ লগত আমাৰ বিকাশৰ কাম কৰি গৈছোঁ আৰু বিশেষকৈ আমি ক'ব লাগিব অসমত বিৰোধীয়ে আৰু 10ৰ পৰা 15 বছৰ লাগিব একত্ৰিত হৈ আমাক পৰিভূত কৰিবলৈ এইটো কোনো ধৰণৰ অহংকাৰ নহয় কিন্তু ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আৰু আমাৰ নেতৃত্বৰ ওপৰত আমাৰ এটা সৰু গেছ মোৰ এটা সময় নাই যে অসমত আঞ্চলিক শক্তি বহুটা বিভক্ত আপোনাৰ কোনোবাই যদি বিজেপিৰ পক্ষত সোমায় অসমত এনেকুৱা পৰিৱেশ কিয় হোৱা নাই যে অসমত এনেকুৱা হৈ গ'ল যে আঞ্চলিকতাবাদী শক্তিৰ প্ৰতি মানুহৰ বিশ্বাস হৈ গ'ল যে অসম গণ পৰিষদে মাথোন 2জন মন্ত্ৰীপদ লৈ সন্তুষ্ট হৈ আছে অসমত চৰকাৰ গঠন কৰিব পৰাকৈ আঞ্চলিক শক্তিৰ পুনৰুত্থান হ'ব নোৱাৰে নেকি চাওক অসমত আঞ্চলিক শক্তিবিলাকে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু যিটো কাৰণত আজি আঞ্চলিক শক্তি কিন্তু বিশ্বাসযোগ্যতা হেৰুৱাইছে অথচ অসমখন আঞ্চলিকতাবাদৰ মানে ভূমি আঞ্চলিকতাবাদ ভূমিৰ পৰা ৰাজনীতি যেতিয়ালৈকে নকৰে তেতিয়ালৈকে কিন্তু আঞ্চলিকতাবাদ শক্তিশালী নহয় মইতো ভাবোঁ যে 26ৰ নিৰ্বাচনত একেলগ হোৱাৰ কথাটো বাদ দি কংগ্ৰেছ লাগিব কংগ্ৰেছ শক্তিশালীভাৱে উঠিবই লাগিব কাৰণ ৰাষ্ট্ৰীয় দল বিজেপিক যদি আঘাত কৰিবলৈকে কংগ্ৰেছৰ প্ৰয়োজন আছে কিন্তু মই ভাবোঁ যে জিয়াউৰ ৰহমান আছে এইসকলে নিজাববীয়াকৈ শক্তিশালী কৰক নিজা শক্তিশালী কৰিব আজি হাগ্ৰামা মহিলাৰীয়ে বড়ো ৰাজনীতি কৰিছে কিন্তু নিজাববীয়াকৈ আগবাঢ়ি আছে আজি প্ৰতিটো ৰাজনৈতিক দলে উখিল গগৈ নিজা আগবাঢ়িছে প্ৰতিটো দলে যদি নিজা আগবাঢ়ে মানুহে বুজিব তেতিয়া মানুহে ক'ব যে তোমালোক বহুত শক্তিশালী একেলগ হোৱা তেতিয়া হ'ব কিন্তু আমি যদি আলোচনা কৰি থাকোঁ আৰু এই যে হোটেলত বহি বা বিভিন্ন আলোচনা এইবিলাক কিন্তু মানুহ আশ্বস্ত নকৰে আশ্বস্ত কৰিব ভূমিত কিমান কাৰ শক্তি বেছি কোনে শক্তিশালী লৈছে কোনটো চৰকাৰৰ বক্তব্যক শক্তিশালীভাৱে মানুহক কনভিন্স কৰিব পৰাকৈ বক্তব্য দিছে তাৰ ওপৰতে ভিত্তি কৰিব শক্তিবিলাক ঠিক আছে শেষত মানে হোটেল দিল্লীত হ'ব নে বিহালী ধাবাত হ'ব এতিয়া দুয়োটাতে হ'ব হোটেল দিল্লীটো হ'ব আৰু আপুনি চাওক কৰ্ণাটকত শাসক দল আছিলে কৰ্ণাটকত 3খন আমি কংগ্ৰেছ জিকিছোঁ আৰু ঝাৰখণ্ডত হিমন্ত বিশ্ব কি ফুল ফুলালে আপোনালোকে দেখিছে শক্তিশালী নেতাৰ যে প্ৰয়োজন ৰাষ্ট্ৰীয় পৰ্যায়ত নাই সেইটো চাইডুল ইছলাম আপুনি দেখিলে হিমন্ত বিশ্ব শৰ্মা শক্তিশালী নাই ঝাৰখণ্ডত কি ৰিজাল্ট হ'ল আপোনালোকে দেখিলে যে 4 মাহ ধৰি তেওঁ ঝাৰখণ্ডত থাকিলে ঝাৰখণ্ডৰ ৰিজাল্ট কিন্তু শূন্য হ'ল গতিকে এই কথাবিলাক অসমৰ ভাৰতৰ মানুহে এই কথাবিলাক 21টা পইচা কমিছে অসমৰ মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে সাজু হৈ আছে বিৰোধী একত্ৰিতভাৱে যুঁজিব আপোনাক কথা দিলোঁ মই তাৰ এটা পৰিৱেশ গঢ়ি তুলিব আটাইকেইটা দলে বিজেপি মই আপোনাক কৈছোঁ বিজেপিক বিৰোধিতা কৰিবৰ কাৰণে কংগ্ৰেছে সকলো ধৰণৰ ত্যাগ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছে সকলো ধৰণৰ ত্যাগ স্বীকাৰ অসমৰ 26ত অসমত বিৰোধী ৰাজনৈতিক শক্তিৰ কেনেকুৱা ধৰণৰ উত্থান হয় সেই তালৈ সকলোৱে লক্ষ্য ৰাখিছে হয়তো বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী হয়তো একত্ৰিত হ'ব পাৰে কিন্তু কি ধৰণৰ কম্প্ৰমাইজ হয় কি ধৰণৰ কথা পতা সেয়া নিখনে লক্ষণীয় হ'ব আটাইকেইগৰাকীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা
মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ